2006 চনৰ পৰা 2011 চনলৈকে যেতিয়া কংগ্ৰেছৰ চৰকাৰ ইয়াত আছিল তেতিয়া আপুনি পাৱাৰত আছিল আপুনি শাসনত আছিল সেই সময়খিনি আৰু যেতিয়া পাৱাৰত নথকাৰ সময়খিনি মাজত এই তাৰতম্যটো আপুনি অনুভৱ কৰে নে গৌৰৱ গগৈ কি দেখিলে যে তেওঁ মুখ্যমন্ত্ৰী হ'ব গৌৰৱ গগৈ চেহেৰা লৈ পেলাই যদি আমি নিৰ্বাচন খেলো 2026ত আমি কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিম আমাৰ যদি কংগ্ৰেছৰ মিটিং হয় তেওঁলোকে হেদিনাখন কয় এই ৰাইজ আজি অৰুণোদয় ফৰ্ম দিব দেই আজি লাষ্ট ডেট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ দৃষ্টিত কেনেকুৱা মানুহ অতি চতুৰ টেঙৰ কিন্তু মিছলীয়া ফাঁকি মানৱ ডেকাটো অতি টেঙৰ যে কংগ্ৰেছ চৰকাৰৰ দিনত যে বিদেশী খেদুৱা নাই এইটো মানে নাই আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনতো আমি বিদেশী থকাটো আমি বিচৰা নাছিলোঁ হয় আমি ভাবিছোঁ প্ৰেডিকশ্যন কৰিছোঁ আপুনি জিকিলে এবাৰ আকৌ চৰকাৰ কৰিলে লখিমপুৰৰ বাবে কি কৰিব নেক্সট প্লেনিং কি আপোনাৰ নমস্কাৰ মই চক্ৰপাণী পৰাশৰ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ ৰাজনীতিৰ খবৰ লৈ মই ঘূৰি ফুৰিছোঁ অসমৰ বিভিন্ন কোণত কাৰণ নিৰ্বাচন সমাগত আজি মই উপস্থিত হৈছোঁ সেই লখিমপুৰত আৰু লখিমপুৰ এনে এটা সমষ্টি যিটো সমষ্টিৰ চৰ্চা সদায় চলি থাকে সমগ্ৰ অসমত আৰু এই লখিমপুৰ সমষ্টিলৈ আহি ইয়াৰ ৰাজনৈতিক বতৰা দিবৰ বাবে মই উপস্থিত হৈছোঁ আৰু মোৰ লগত উপস্থিত আছে এগৰাকী বিশেষ ব্যক্তি তেখেত হৈছে ঘন বুঢ়াগোহাঁই ডাঙৰীয়া আৰু তেখেতক মৰমতে সকলোৱে পুতু বুলি সম্বোধন কৰে তেখেত এগৰাকী প্ৰাক্তন কংগ্ৰেছৰ বিধায়ক 2006 চনৰ পৰা 2011 চনলৈকে তেখেতে ইয়াত শাসন কৰিছিলে আৰু বৰ্তমান কিছু বিজেপি চৰকাৰ অহাৰ পিছত তেখেতে কিছু সময় অপেক্ষা কৰি পুনৰবাৰ এবাৰ নিৰ্বাচনৰ বাবে সাজু হৈছে গতিকে ঘন বুঢ়াগোহাঁই ডাঙৰীয়াক মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ নমস্কাৰ চক্ৰপাণী নমস্কাৰ তুমি এখন সুবিধা দিয়াৰ কাৰণে তোমাক মই বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু অসমবাসীক আৰু লখিমপুৰবাসীক মই শেহতীয়াকৈ হ'লেও নতুন বছৰ আৰু ভোগালী বিহুৰ মই শুভেচ্ছা জনাইছোঁ ধন্যবাদ আৰু বহুতখিনি প্ৰশ্ন আছে বহুতখিনি কথা সুধিবলগীয়া আছে মোৰ প্ৰথম প্ৰশ্নটো এনেকৈয়ে মই সুধিব বিচাৰিছোঁ আমি অতীত বৰ্তমান আৰু ভৱিষ্যতৰ সদায় গণনা কৰোঁ আমি অতীতত কি কৰিছিলোঁ বৰ্তমান কি কৰি আছোঁ আৰু ভৱিষ্যতলৈ কি কৰিম ঠিক তেনেধৰণে আমি ভাবোঁ যে এটা সময়ত আপুনি ইয়াৰে বিধায়ক আছিলে বৰ্তমান আপুনি অকণমান সময়ৰ কাৰণে অপেক্ষা কৰিছে আকৌ ভৱিষ্যতৰ বাবে আপুনি প্লেনিং এটা কৰিছে এই মাজৰ যিখিনি সময় আজিৰ যিখিনি সময় এই সময়খিনি আপুনি কেনেকৈ পাৰ কৰিছে এই সময়খিনি মই বিভিন্ন ৰাজহুৱা কামত মই ব্যস্ত হৈ আছিলোঁ ধৰক বিহু উৎসৱ মই নকাৰীত সম্পূৰ্ণভাৱে জড়িত থাকোঁ আৰু নকাৰী বিহুখন অসমৰ ভিতৰত এখন নাম থকা বিহু য'ত এটা প্ৰচেশ্যন হয় সেই প্ৰচেশ্যনটো হাজাৰ হাজাৰ মানুহে ৰাস্তাত ৰখি ৰখি প্ৰচেশ্যনটো চাবলৈ আহে তাত মই জড়িত থাকোঁ আৰু একেবাৰে ঘৰৰ ওচৰতো মোৰ এখন আঞ্চলিক ভিত্তিত বিহু হয় সেই বিহুটো মই আগভাগ লৈ মুখ্য পৃষ্ঠপোষকতাত থাকি কাক কেনেকৈ কি ধৰণৰ প্ৰগ্ৰেম হ'ব এইবিলাক গোটেইবিলাকত মই ব্যস্ত থাকোঁ আৰু তাৰ উপৰিও মই এজন মানে ক্ৰীড়াৰ সংগঠকো হয় কাৰণ মই নিজেই খেলিছিলোঁ গতিকে মই বিভিন্ন ঠাইত ক'ৰবাত ভলীবল কম্পিটিশ্যন পাতোঁ ক'ৰবাত ডে নাইট টেনিছ বল কম্পিটিশ্যন পাতোঁ ক'ৰবাত ফুটবল কম্পিটিশ্যন পাতোঁ ক'ৰবাত বেডমিণ্টন কম্পিটিশ্যন পাওঁ এনেধৰণেও মই ব্যস্ত আছোঁ আৰু তাৰ বাহিৰেও কংগ্ৰেছ দলৰ এজন সক্ৰিয় সদস্য হিচাপে যিমানখিনি দলৰ পৰামৰ্শ আহে বা নিৰ্দেশ আহে সেই নিৰ্দেশ মানি মই দায়িত্ব পালন কৰি আহিছোঁ মানে বিহু হওক নিৰ্বাচন হওক আপোনাৰ অংশগ্ৰহণ থাকেই মই এইটো জানিব মন গৈছে 2006 চনৰ পৰা 2011 চনলৈকে যেতিয়া কংগ্ৰেছৰ চৰকাৰ ইয়াত আছিল তেতিয়া আপুনি পাৱাৰত আছিল আপুনি শাসনত আছিল সেই সময়খিনি আৰু যেতিয়া পাৱাৰত নথকাৰ সময়খিনি মাজত এই তাৰতম্যটো আপুনি অনুভৱ কৰেনে নাই এই তাৰতম্যটো মই বিশেষভাৱে মই অনুভৱ কৰোঁ কাৰণ পাৱাৰ থকাৰ সময়ৰ কথাটো আৰু পাৱাৰ নথকাৰ সময়টো বহুত ডিফাৰেঞ্চ আছে তো যি কি নহওক মই যেতিয়া MLA হ'লোঁ তো MLA হোৱাৰ পাছত মোৰ কিছুমান লখিমপুৰ সমষ্টি লখিমপুৰ জিলাৰ ওপৰত মোৰ কিছুমান সপোন আছিলে যে এই সপোনখিনি মই বাস্তৱত ৰূপায়ণ কৰিম আৰু কৰিবলৈ চেষ্টা কৰিছিলোঁ দুই এটা মই কৰিছিলোঁ তো যেনে ধৰক মই এছেম্বলিৰ মজিয়াত মই মাত মাতিছিলোঁ যে লখিমপুৰত এখন মেডিকেল কলেজ লাগে এছেম্বলিৰ মজিয়াত মই মাত মাতিছিলোঁ যে লখিমপুৰৰ যিটো নেশ্যনেল হাইৱে আছিলে টাউনৰ মাজেদি একেবাৰে ঠেক বহুত যান জঁটৰ সমস্যা হৈছিলে বাইপাছ লাগে গতিকে এছেম্বলি মজিয়াত মই বাইপাছ লৈ পেলাই মই মাত মাতিছিলোঁ লখিমপুৰত গণপ্ৰজাতন্ত্ৰী চৰকাৰৰ দিনত এখন ভেটেনাৰী কলেজ মানে জন্ম হৈছিলে কিন্তু প্ৰায় 15-20 বছৰ সেই কলেজখন অস্থায়ীভাৱে বন্ধ হৈ আছিলে গতিকে সেইখন কেনেকৈ মই লখিমপুৰত কাৰণ মোৰ লখিমপুৰ বিধানসভা সমষ্টিতে সেইখন আছিলে গতিকে সেইখন কেনেকৈ মই কাৰিকৰী
মানে কণ্টিনিউ কৰিব পাৰোঁ তাৰ মোৰ এটা সপোন আছিলে আৰু লখিমপুৰত ধৰক ষ্ট্ৰীট লাইটৰ ব্যৱস্থা নাছিলে ড্ৰেইনৰ ব্যৱস্থা নাছিলে ৰজাদিনীয়া পুখুৰী আছিলে যেনেকৈ নাহৰ পুখুৰী ৰঢ়লা পুখুৰী যে এইবোৰ কেনেকৈ সুৰক্ষা কৰি আটকধুনীয়া কৰিব পাৰি লখিমপুৰ টাউনৰ মাজমজিয়াটো বহুত দলং কাঠৰ দলং আছিলে লাষ্টত গৈ পেলাই সৰু গাড়ী এখনো যাব নোৱাৰা অৱস্থা হৈছিলে গতিকে এই গোটেইখিনি মোৰ এটা সপোন আছিলে আৰু সেই সপোনখিনি মই বাস্তৱত ৰূপায়ণ কৰিবলৈ সফল হ'লোঁ আৰু বহুত এনেকুৱা আছিলে যে মই আশা আছিলে কিন্তু মই সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ বা কামখিনি কৰিব নোৱাৰিলোঁ এতিয়া চাওক যে লখিমপুৰ মেডিকেল কলেজ তো লখিমপুৰ মেডিকেল কলেজত মোৰ কি সপোন আছিলে যে লখিমপুৰ ধেমাজি এটুকুৰা পিছপৰা জিলা ইয়াত অলপ মধ্যবিত্ত জনসাধাৰণ জেনেৰেলি বাস কৰে গতিকে ইয়াতে যদি এখন মেডিকেল হয় তেতিয়াহ'লে ডিব্ৰুগড় মেডিকেল বা গুৱাহাটী মেডিকেল নোযোৱাকৈ ইয়াতে সকলো সুবিধাখিনি ৰাখি এখন সম্পূৰ্ণ স্বাস্থ্য সেৱাৰ এটা মেডিকেল কলেজ হ'ব মই জন্ম দিলোঁ মেডিকেল কলেজ হ'ল কিন্তু মই যিটো সপোন দেখিছিলোঁ আজি লখিমপুৰত মেডিকেল কলেজ আছে নামত কিন্তু তাত কোনো স্বাস্থ্যৰ কোনো ঘৰটোহে আছে কোনো স্বাস্থ্যৰ বিশেষ সুবিধা নাই যিকোনো পেচেণ্ট এদিন বা দুদিন ৰাখে আৰু ৰাখি পেলাই ডিব্ৰুগড় বা গুৱাহাটীলৈ পঠিয়াই দিয়ে তো এইটোত মই খুব হেঁপাহ আছে যে মই যদি ভৱিষ্যতে সুবিধা পাওঁ তেতিয়াহ'লে কিন্তু ডিব্ৰুগড় মেডিকেল কলেজ আৰু গুৱাহাটী মেডিকেল কলেজৰ সমপক্ষৰে সকলো সুবিধা ৰাখি এখন পূৰ্ণাংগ মেডিকেল কলেজ মই ইয়াত স্থাপন কৰিম মই মাজতে আপোনাক ৰখাব বিচাৰিছোঁ এই কথাখিনি ক'ৰবাত মই আজিৰ পৰা কেইমাহমানৰ আগতে মানৱ ডেকা ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ তেওঁ মোক ক'লে যে এই কামবিলাক হেনো তেওঁৰ দিনতহে হৈছে নাই এইটোতো প্ৰমাণ আছে হয় ঘৰটো বনাইছিলে কিন্তু মানে গছজোপা মই ৰুইছিলোঁ গছজোপা ৰুলেহে ডাঙৰ হ'ব ফল লাগিব খাবলৈ পাব মই 5 বছৰ লাষ্টলৈ মই মেডিকেল কলেজখন মানে ফাউণ্ডেশ্যন লে কৰা মানুহটো হ'লোঁ মই তেতিয়া স্বাস্থ্য বিভাগৰ মন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আছিলে দুইজনকে মাতি আনি এতিয়া য'ত মেডিকেল কলেজ হৈছে তাত মিনিমাম 20,000 মানুহ গোটাই পেলাই মই ফাউণ্ডেশ্যন লে কৰিছিলোঁ মানে এনেকুৱা কামবোৰ মই মাজতে যদি সুধোঁ এতিয়া মেডিকেল কলেজ হওক বাইপাছ হওক বা ভেটেনেৰী কথা আপুনি কয় বা ব্ৰিজখন হওক এই কামবোৰ কংগ্ৰেছৰ দিনতেই চেংচন হৈছিলে এতিয়াহে মানে চেংচন হৈছিলে আৰু নাই ভেটেনেৰী কলেজখনতো তেতিয়াই চেংচন হৈছে আৰু তেতিয়াই বনিছে আৰু তেতিয়াও মই আমাৰ তৰুণ গগৈ ডাঙৰীয়া CM হৈ আছিলে তেখেতক মই মাতি আনি মিনিমাম 25,000 মানুহ জহিং এলেকাত স্থায়ী হিচাপে ভেটেনেৰী কলেজখন পুনৰ নিৰ্মাণ কৰি মই এতিয়া কণ্টিনিউ হৈ আছোঁ আজি ইমান ভাল লাগে এফালে গ'লে যে ভেটেনেৰী কলেজখন 15 বছৰ বন্ধ হৈ আছিলে আজিতো কমচে কম ইয়াত মিনিমাম শিক্ষিত ল'ৰা আহি ভেটেনেৰী পঢ়ি ডক্টৰ হৈছে বাইপাছটো মই ইনিচিয়েটিভ লৈছোঁ অজয় বৰদলৈ যেতিয়া চিফ ইঞ্জিনিয়াৰ আছিলে অজয় বৰদলৈ সুধিলেও আজি আপোনালোকে গম পাব যে CMৰ লগত তেওঁৰ লগত কিমান মই মিটিং পাতি কিমান আলোচনা কৰি এই মানে নেশ্যনেল হাইৱে বাইপাছটো চেংচন কৰাই পেলাই মই আজি সম্পূৰ্ণ কৰিছোঁ আৰু আটাইতকৈ কি ভাল লাগে জানানে চক্ৰপাণী মানে এই বাইপাছটো এখন ষ্টেডিয়াম ইয়াত লখিমপুৰত হ'ল ষ্টেডিয়াম দেখিছোঁ হ'ল এইটো খুব ভাল পাইছোঁ এইটো সৰ্বানন্দ সোণোৱাল যেতিয়া মুখ্যমন্ত্ৰী আছিলে তেতিয়া তেওঁ ফাউণ্ডেশ্যন কৰিছিলে আৰু এই মাটিটুকুৰা কিন্তু মই যেতিয়া সৰুতে খেলি থাকোঁ তেতিয়া শৰৎ দিহিঙীয়া বুলি এজন ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিলে আৰু ছেইণ্ট মেৰিজ স্কুলৰ ফাদাৰ জব লতিফুৰ হুইচেল বুলি এজন আছিলে শৰৎ দৈ বুলি এজন আছিলে টংগ দত্ত বুলি এজন আছিলে তো আমি গৈ পেলাই সেই মাটিখিনি ভৱিষ্যতলৈ এখন ষ্টেডিয়াম বনাম বুলি মই তেতিয়া আমাৰ ইন্দু গগৈ স্পৰ্টছ মিনিষ্টাৰ আছিলে ব্লকৰ পৰা এটা স্কিম লৈ তাত ফেঞ্চিং পোষ্ট পুতি ফেঞ্চিং লগাই সেই মাটিখিনি কিন্তু মই কেপচাৰ কৰিছিলোঁ আৰু সেই মাটিটুকুৰাক টাচ কৰি পেলাই মই বাইপাছটো নিছোঁ কিমান মই সপোন লৈছোঁ চব এইটো এটা আপোনাৰ ভৱিষ্যত প্লেনিং আছে হয় ভৱিষ্যত প্লেনিং আছিলে আৰু বাইপাছটো যোৱাৰ কাৰণে ষ্টেডিয়ামখন ওচৰতে থকা কাৰণে এতিয়া কিমান ধুনীয়া লাগে দেখি ভাল লাগে তো এইবিলাক কিন্তু মোৰ আমাৰ চিন্তাধাৰা আপোনাৰ মোৰ আছিলে হয় অ'কে তেতিয়াহ'লে এটা প্ৰশ্নলৈ আহোঁ মই আহিম আৰু কেইটামান প্ৰশ্নলৈ এই লখিমপুৰ সমষ্টিটো আপুনি চাবচোন বিজেপি এবাৰ প্ৰথমবাৰৰ কাৰণে ইয়াৰ আগতে AGP তাৰপিছত কংগ্ৰেছ ইয়াত এই যে প্ৰক্ৰিয়াটো চলি আছে ফিক্স যে নহয় সমষ্টিটো সেইটো আপুনি এইবাৰৰ পৰা আৰম্ভ কৰিব ভাবিছে নেকি যে নাই আকৌ কংগ্ৰেছ আহিব আকৌ আমি কামবিলাক কৰিম নাই চক্ৰপাণী এইটো তুমি খুব ভাল কুৱেশ্যন সুধিছা কাৰণ মই যেতিয়া প্ৰথম MLA হওঁ তেতিয়া অলপ মোৰ বয়সো কম আছিলে আৰু আপুনি কিমান বছৰ বয়সত MLA হৈছিল মই 35 কি কয় মোৰ 37 মতো হ'বই লাগিছিল
35 ইয়াৰ্ছত মই MLA হৈছোঁ 35 years আৰু আটাইতকৈ সৰু বয়সত ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট মই হৈছোঁ বাহ জিলা কংগ্ৰেছৰ প্ৰেচিডেণ্ট আটাইতকৈ সৰু বয়সত মই হৈছিলোঁ ইণ্টাৰেষ্টিং হয় 35 yearsত আপোনাৰ MLA মই MLA হৈছোঁ হয় আৰু তাতকৈ বিশেষ কথা হ'ল যে তেতিয়া মই বুজি পোৱা নাছিলোঁ আৰু বুজি পোৱা নাছিলোঁ যদিও কিন্তু মই সংগঠনটো খুব মজবুত কৰি ৰাখিছিলোঁ আৰু মোৰ মনৰ সপোনৰ কামবিলাক মই পৰ্যায়ক্ৰমে মই 50% কৰিবলৈ সক্ষম হৈছিলোঁ কৰিছোঁ আজি বজাৰত আমাৰ যিখন লখিমপুৰ ডেইলি বজাৰ তাত এটা পাৰ্কিং নাই এখন মটৰচাইকেল গাড়ী ৰখাটো দূৰৰে কথা এখন মটৰচাইকেল ৰাখিবলৈ চাইকেল ৰাখিবলৈ পাৰ্কিং নাই এইটো এটা মোৰ খুব চিন্তাধাৰা আছিলে মই নবাৰ্ডৰ তেতিয়া বিজয় কৃষ্ণ হেণ্ডিক নবাৰ্ডৰ মন্ত্ৰী আছিলে তেখেতৰ লগত কথা পাতি 3.5 কোটি টকা মই চেংচন কৰাই পেলাই বজাৰ বিল্ডিঙো বনাইছোঁ আৰু তলত এটা মই পাৰ্কিঙো বনাইছোঁ যিটো পাৰ্কিঙে আজি মিনিমাম 50খন গাড়ী হা 50খন মটৰচাইকেল ৰখাই আজি বজাৰত ৰাইজে বজাৰ কৰিবলৈ সুবিধা পাইছে এইটো মোৰ কিন্তু বৰ ভাল লাগে এইবিলাক তেতিয়াহ'লে বিজেপিৰ দিনত কি হৈছে সেইখিনি হিচাপ আপুনি কৰিছে হয় হয় নাই বিজেপিৰ দিনতো কাম হৈছে মই নহয় বুলি কোৱা নাই কাৰণ মোৰ দাদা সুলভ দাদা উৎপলতা ডাঙৰীয়াও লখিমপুৰত কেইবাবাৰো MLA আৰু মন্ত্ৰী হৈছে তেওঁ দুই এটা কাম কৰিছে মই নাই কৰা বুলি নকওঁ আজি বগীনদী ব্লকটো আগতে ঢকুৱাখানা সমষ্টিত আছিলে মই তাতো চাইছোঁ যে ভৰতনৰ ডাঙৰীয়া কম বেছি পৰিমাণে কাম কৰিছে নৱদলে MLA হৈছিলে নৱদলেও কাম কৰিছে এতিয়া মানৱ ডেকা কাম কৰিছে মানে MLA হ'লে চৰকাৰ থাকিলে বা নাথাকিলে MLA এজনে উন্নয়নৰ কাম কৰিব পাৰে আৰু সকলোৱে কৰে গতিকে মানৱ ডেকা এতিয়া মই কিছুমান ছ'চিয়েল মিডিয়াত পাইছোঁ যে তাৰ বাহিৰে আৰু কোনেও ইয়াত কাম কৰাই নাছিলে তেওঁৱে চব কৰিছে এইটো কিন্তু নহয় ভাল নালাগে কৰিছে দুই এটা আমি ভাল পাইছোঁ আজি ফ্লাইঅভাৰ এখন তেওঁ কৰিছে আমি খুব ভাল পাইছোঁ ভাল কাম কৰিছে আপুনি দুজনটো কংগ্ৰেছত একেলগে আছিল হয় একেলগে আছিলোঁ তেতিয়া মানৱ ডেকাৰ লগত আপোনাৰ সম্পৰ্ক কেনেকুৱা খুব ভাল সম্পৰ্ক মানে তাৰ ঘৰখনে মোক মানৱৰ লোকেল গাৰ্জেন নিচিনাকৈ ব্যৱহাৰ কৰিছিলে আৰু এতিয়া সম্পৰ্ক কেনেকুৱা মাতবোল আছে মই ক'ৰবাত শুনিলোঁ মানৱ ডেকাক APCCৰ সদস্য হিচাপে ভৰ্তি আপোনাৰ তত্ত্বাৱধানত হৈছিল অভিয়াছলি একেবাৰে সঁচা কথা তেওঁ ইয়াত সংগঠন কৰা নাইতো তেওঁ লখিমপুৰ কলেজৰ পৰা তেওঁ ডিগ্ৰী ল'লে আৰু ডিগ্ৰী লোৱাৰ পিছত প্ৰায় 91-92 তেওঁ লখিমপুৰ এৰিলে তেওঁ গুৱাহাটীতে থাকে ৰকিবুল হুছেইনৰ লগত আছিলে হেমন্ত বিশ্ব শৰ্মাৰ লগত আছিলে আমি একেলগে কংগ্ৰেছ কৰিছিলোঁ তেওঁ ইয়াত নাই সংগঠনৰ লগতো জড়িত নাছিলে আৰু এতিয়া তেওঁ কামত লাগি থকাৰ কাৰণে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৰকিবুলৰ লগত থকাৰ কাৰণে তেওঁলোকে মোক ফোন কৰিলে যে ই আমাৰ লগতে থাকে আমাৰে কাম চাম কৰি থাকে কংগ্ৰেছে কৰি থাকে তুমি তাক লখিমপুৰৰ পৰা এজন APCC মেম্বাৰ হিচাপে পঠিয়াবা গতিকে ছিনিয়ৰসকলে কোৱাৰ কাৰণে মই তেওঁক APCC মেম্বাৰ হিচাপেও মই স্বীকৃতি দিছিলোঁ নিজৰ ভৰিত আপুনি নিজে কুঠাৰ মাৰিলে নাই এইটোতো হয় তেতিয়াতো আমি ভবা নাছিলোঁ যে তেওঁ কংগ্ৰেছতে থাকি কংগ্ৰেছৰ পৰা খাই কংগ্ৰেছৰ পৰা নাম কমাই যে বিজেপিত গৈ MLA হ'ব এইটো ভবা নাছিল আৰু এটা প্ৰশ্ন সুধিব মন গৈছে যদি সেই অফাৰটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানৱ ডেকাক নিদি যদি আপোনাক দিলেহেঁতেন যে কংগ্ৰেছ বাদ দিয়া বিজেপিলৈ আহা ইয়াৰ পৰা কাম কৰা আপুনি সেইটো গ্ৰহণ কৰিলেহেঁতেন চক্ৰপাণি সেইটো প্ৰস্তাৱ নহয় আহিছিলে মোৰ তাত আহিছিলে কিন্তু মই তেতিয়া ক'লোঁ যে মই আছু কৰা নাছিলোঁ একদম মেট্ৰিক পাছ কৰাৰ পিছৰ পৰাই মই কংগ্ৰেছ কৰিছিলোঁ গতিকে ইমান দিন কংগ্ৰেছ কৰি মই NSUI ডিষ্ট্ৰিক্ট ভাইচ প্ৰেচিডেণ্ট আছিলোঁ 89ত 94-95ত মই ডিষ্ট্ৰিক্ট ইউথ কাউন্সিলৰ প্ৰেচিডেণ্ট হ'লোঁ 2001ত মই অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপসভাপতি হ'লোঁ তাৰপিছত 2005ত মই জিলা কংগ্ৰেছৰ সভাপতি হ'লোঁ তাৰপিছত 2006ত মই MLA হ'লোঁ তো ইমানবিলাক কংগ্ৰেছৰ পৰাই হৈছোঁ কংগ্ৰেছৰ কাৰণে কাম কৰিছোঁ কংগ্ৰেছৰ কাৰণে সংগঠন কৰিছোঁ সময় দিছোঁ কষ্ট কৰিছোঁ আৰ্থিকভাৱে যি পাৰিছোঁ খৰচ কৰি লিডাৰ হৈছোঁ তাৰপিছত আৰু কংগ্ৰেছ এৰি বিজেপি জইন কৰি MLA মন্ত্ৰী হোৱাৰ মোৰ ইচ্ছা নগ'ল মনে নকয় হয় আপুনিতো এতিয়া হেৰিয়াৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথমজন উপসভাপতিৰ লখিমপুৰ জিলাৰ হয় প্ৰথম মই উপসভাপতি আগতে জেনেৰেল ছেক্ৰেটাৰী আছিলে কিন্তু উপসভাপতি হোৱা নাছিলে কিছু বেলেগ প্ৰশ্নলৈ যাওঁ আজি গৌৰৱ গগৈৰ নাম চৰ্চাত আছে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে কংগ্ৰেছৰ পৰা প্ৰস্তাৱ আগবঢ়োৱা মুখে মুখে চলি আছিলে বাট ৰাজহুৱা এখন মিটিঙত প্ৰথমবাৰৰ বাবে মই বোধ কৰোঁ সেইখন বিহালীত আছিল নেকি বিহালী উপনিৰ্বাচনত তাত আপোনাৰ এটা ভাষণ আছিল যে দলীয় সভাত ৰাজহুৱাভাৱে গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰিব লাগে দিব লাগে আৰু সেই
নেতাজন আপুনি আছিল হয় হয় কথাটো হয় 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 ফাৰ্ষ্ট মিটিং একদম ফাৰ্ষ্ট মই কৈছোঁ গৌৰৱ গগৈ কি দেখিলে যে তেওঁ মুখ্যমন্ত্ৰী হ'ব নাই এতিয়া প্ৰথম যেতিয়া গৌৰৱ গগৈ আমেৰিকাৰ পৰা ঘূৰি আহি ৰাজনীতিত সোমায় তেতিয়া বহুত সমালোচনা হৈছিলে এই CMৰ পুতেক গৌৰৱ গগৈ এতিয়া ৰাজনীতি কৰিবলৈ আহিছে পৰিয়ালকেন্দ্ৰিক কৰিবলৈ আহিছে টিকেট দিছে আমিও তেতিয়াতো আগতেতো পোৱা নাই গৌৰৱ গগৈ জানো আৰু গৌৰৱ গগৈ CMৰ ল'ৰা তেওঁ প্ৰথমতে আহি ইয়াত ইলেকশ্যন খেলিলে জিকিলে প্ৰথমবাৰ জিকোতে দেখিছোঁ তেওঁ জিকাৰ পিছত তেওঁ যথেষ্টখিনি দায়িত্ব লৈ কাম বন কৰি আছে তেতিয়া ইমান চকুত পোৱা নাছিলে কিন্তু দ্বিতীয়বাৰ যেতিয়া জিকিলে তেতিয়া আমি দেখিলোঁ যে গৌৰৱ গগৈ দেউতাকৰ নামত MP হোৱা নাই তেওঁ নিজৰ মানে প্ৰচেষ্টাৰে তেওঁ MP হৈছে তেওঁ পাৰ্লিয়ামেণ্ট মজিয়াত যি ধৰণে নৰ্থ ইষ্ট অসমৰ বিভিন্ন সমস্যা দাঙি ধৰিছে আজি অমিত শ্বাহ আজি নৰেন্দ্ৰ মোদী বা অন্যান্য কেবিনেট মন্ত্ৰীসকলৰ প্ৰশ্ন উত্তৰ যি ধৰণে তেওঁ দিছে মোদী আৰু অমিত শ্বাহ থকা হৰকা হৈ গৈছে তেওঁ যি উৎকণ্ঠ ভাষণ গতিশীল ভাষণ তেওঁ যেতিয়া দিছে মণিপুৰৰ যিটো সমস্যা সেই সমস্যাৰ ওপৰতো কোনো মাত মাতিবলৈ সাহস কৰা নাছিলে গৌৰৱ গগৈ একমাত্ৰ নৰ্থ ইষ্টৰ MP হিচাপে তেওঁ তাত গৈ কথা পাতি পাৰ্লিয়ামেণ্টত তেওঁ বক্তব্য ৰাখিছিলে গতিকে তেনেকুৱা এটা কণ্ঠ যেতিয়া পাৰ্লিয়ামেণ্টৰ মজিয়াত যেতিয়া দাঙি ধৰিছিলে আৰু শ্ৰেষ্ঠ লোকসভাৰ সাংসদ হিচাপেও তেওঁ স্বীকৃতি দিবলৈ সক্ষম হৈছিলে তাৰপিছত দেখিছোঁ যে ইউথ চামটোৱে প্ৰকৃততে তেওঁৰ ফেচবুকত মানে যিবিলাক শ্বেয়াৰ বা কমেণ্ট ভাবিব নোৱাৰে গতিকে ইউথ চামটোৱে বিশেষকৈ গৌৰৱ গগৈ বিচাৰিছিলে গতিকে মই চালোঁ যে আমাৰ লিডাৰ আছে আজি প্ৰত্যুত বৰদলৈ আজি ৰিপুণ বৰা আজি ভূপেন বৰা আজি ৰকিবুল হুছেইন আজি দেৱব্ৰত শইকীয়া তেওঁলোকৰ ভাল লিডাৰ তেওঁলোকেও ভৱিষ্যতে CM হ'লে চলাব পৰা ব্যক্তি কিন্তু তাতোতকৈ মই এজন পুৰণা কংগ্ৰেছৰ কৰ্মী হিচাপে মই চাই বহুতৰ লগত আলোচনা কৰি দেখিলোঁ যে গৌৰৱ গগৈ এজ এ পাৰফেক্ট আৰু গৌৰৱ গগৈ চেহেৰা লৈ পেলাই যদি আমি নিৰ্বাচন খেলোঁ 2026ত আমি কংগ্ৰেছে চৰকাৰ গঠন কৰিব পাৰিম আৰু বিহালীত লোৱা সেই প্ৰস্তাৱটো সেই ঘোষণাটো মানে এতিয়া আখৰে পালন হৈ গৈ আছে আপুনি ভৱিষ্যত দ্ৰষ্টা কংগ্ৰেছৰ ক'ব পাৰি আকৌ কংগ্ৰেছ আহিব কেতিয়া আহিব 2026ত আহিব আপোনালোকে চাওক এতিয়া বিজেপিয়ে বিভিন্ন আমাৰ ৰাইজক পাব্লিকক ভয় প্ৰদূষণ দেখুৱাই ঘৰৰ ভিতৰত ভৰাই থৈছে আজি কিছুমান আঁচনি দিছে মহিলাসকলক বা অৰুণোদয় কওক আত্মসহায়ক গোটেই কওক এইবিলাক আঁচনি দিছে তো এই আঁচনিবিলাক দিছে কেতিয়া তেওঁলোকে প্ৰকাশ কৰিলেতো আজি 10 বছৰ আগৰ পৰা আমি অৰুণোদয় দি আছোঁ চবকে দি আছোঁ এইটো আহক এইটো কাগজ দিয়ক তো দি আজি ইলেকশ্যনলৈ আৰু 3 মাহ আছে 3 মাহৰ আগত মানুহখিনিক একদম পাগল কৰি পেলাই দিছে দিয়াটো আমি ভাল পাইছোঁ কিন্তু দিছে কিন্তু 1200 টকাৰ ঠাইত কিন্তু অলপ বেছি দিব লাগিছিলে এতিয়া তেওঁলোকে কি কৰিছে আমাৰ যদি কংগ্ৰেছৰ মিটিং হয় তেওঁলোকে সেইদিনাখন কয় এই ৰাইজ আজি অৰুণোদয় ফৰ্ম দিব দেই আজিয়ে লাষ্ট ডেট অৰুণোদয় ফৰ্মখন যদি আজি ফিল আপ নকৰে তেতিয়াহ'লে আপোনালোকে আৰু অৰুণোদয় নাপাব গতিকে মানে কংগ্ৰেছৰ যিদিনা মিটিং থাকে সেইদিনাখন এইবিলাক টোপ দিয়ে বিজেপিয়ে হয় আৰু মহিলাবিলাকতো আৰু অভিয়াছলি মানে এটা আঁচনি বিচাৰে তাত গুচি যায় ঠিক আছে এতিয়া তেওঁলোকে দি লৈ পেলাই দিছে সকলোকে নাই দিয়া কিন্তু আৰু বিশেষকৈ আমি আচৰিত পাইছোঁ যে স্কিমবিলাক বেছিকেলি দুখীয়া মানুহৰ কাৰণে কিন্তু আমি দেখিছোঁ যে এতিয়া বিজেপিৰ যিবিলাক মহিলা ধনী মহিলা সেই মহিলাবিলাক প্ৰথম স্থান পাইছে আৰু যদি কংগ্ৰেছ বুলি যদি গম পাইছে তেওঁলোকক কাটি দিছে এতিয়া এটা আত্মসহায়ক গোটত 10গৰাকী মহিলা থাকে এতিয়া 10গৰাকীৰ ভিতৰত ক'ৰবাত 5গৰাকীক দিছে 5গৰাকীক নাই দিয়া তাৰমানে কি কংগ্ৰেছ ক'ৰবাত 7গৰাকীক দিছে 3গৰাকীক দিয়া নাই তাৰমানে এই 3গৰাকী কংগ্ৰেছ তো এনেকৈ তেওঁলোকে নিৰ্বাচিত কৰিছে আৰু যদি কংগ্ৰেছৰ মিটিঙলৈ আহে কৈছে যে এই আঁচনি কাটি দিম কংগ্ৰেছৰ মিটিঙলৈ যদি কোনোবা আহে ৰাস্তাত ধৰি পেলাই কয় যে আমি নাম লিখি লৈছোঁ ফটো মাৰি লৈছোঁ আঁচনি কাটি দিম গতিকে এইবোৰ ভয় প্ৰদূষণ দেখুৱাই পেলাই আজি ৰাইজক ভৰাই দিছে কিন্তু ৰাইজে আজি তেওঁলোকৰ যিবিলাক কৰ্ম যিবিলাক প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতি মতে কাম কৰিব পৰা নাই কাৰণ আপোনালোকে জানে যে তেওঁলোকে কৈছিলে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মাই কৈছিলে
যে আমি চৰকাৰ গঠন কৰিলে আমি 3 মাহত বিদেশী খেদাম আমি ভাল পাইছিলোঁ যে কংগ্ৰেছ চৰকাৰৰ দিনত যে বিদেশী খেদোৱা নাই এইটো মানে নাই আমাৰ কংগ্ৰেছ চৰকাৰৰ দিনতো আমি বিদেশী থকাটো আমি বিচৰা নাছিলোঁ আজি আইনী প্ৰক্ৰিয়াৰে কিন্তু তৰুণ গগৈ ডাঙৰীয়াও কিন্তু বিদেশীৰ কাৰণে বিচাৰ বিবেচনা কৰি পেলাই যদি ক'ৰবাত বিদেশী আছে খেদাইছিল তাৰপিছতো মোদী ডাঙৰীয়া আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজক ক'লে যে বহুত বিদেশী আছে ইয়াত এইবোৰ কংগ্ৰেছে ভোট লৈ আছে জিকি আছে গতিকে 3 মাহ আমি চৰকাৰ গঠন কৰাৰ পিছত সব তালি টোপোলা বন্ধাই বাংলাদেশৰ কাটাতাৰ পাৰ কৰি থৈ আহিম আমিতো ভাল পাইছোঁ আমাৰ তৰুণ গগৈ বা আমিও বিদেশী থকাটো আমি বিচৰা নাই দেই হিন্দু হওক মুছলিম হওক বিদেশীটো বিদেশী আমি থকাটো বিচৰা নাই কিন্তু তেওঁলোকে আছে বুলি কৈ 3 মাহত খেদিম বুলি কৈ আজি 10-12 বছৰ হ'ল কেন্দ্ৰীয় গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্ট ক'ত আমিতো এজনো বিদেশী কাটাতাৰ পাৰ কৰাটো আমি আজি দেখা নাই কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে কিমান বিঘা মাটি উদ্ধাৰ হ'ল আৰু সিদিনা এটা বাইট শুনিলোঁ তেখেতে কৈছে যে খেদাও নেখেদাও পিছৰ কথা কিন্তু ভয় ভাবুকি দেখুৱাই থাকিম কিন্তু নাই এতিয়াতো এই কথাবিলাকতো মানুহে বুজি পোৱা নাই এতিয়া উচ্ছেদ কৰিছে তেওঁলোকে উচ্ছেদ কাক কৰিছে বহুতখিনি খিলঞ্জীয়া মানুহকো উচ্ছেদ কৰিছে আৰু মিয়া সম্প্ৰদায়কটো উচ্ছেদ কৰিছে তো উচ্ছেদ কৰাত আমাৰ আপত্তি আছে যদি তেওঁলোকে প্ৰকৃততে যদি তেওঁলোকৰ ভোটাৰ অধিকাৰ আছে প্ৰকৃততে যদি তেওঁলোকৰ এনআৰচি আছে প্ৰকৃততে যদি তেওঁলোকৰ পেন কাৰ্ড আধাৰ কাৰ্ড আছে মাটি পটা আছে তে কি কাৰণে তেওঁলোকক শাস্তি কৰিব কওকচোন বাৰু ক'ত অধিকাৰ পালে আজি অসমখন ধৰ্ম নিৰপেক্ষ এখন ৰাজ্য ইয়াত হিন্দু মুছলিম খ্ৰীষ্টান শিখ বুদ্ধিষ্ট সব থাকিব সকলোৱে সমান অধিকাৰ সকলোৱে সমান নাগৰিক গতিকে অসমৰ নাগৰিকক মিছাকৈ অপবাদ দি তেওঁলোকক শোষণ কৰিব মানে ঘৰ ভাঙিব এইটোতো আমি পক্ষপাতি নহয় আকৌ তেওঁলোকৰ লিডাৰবিলাকে আকৌ সেই তাৰ মানুহৰ ভিতৰতে যদি কয় যে আমি বিজেপিত জইন কৰিম বিজেপিত জইন কৰিলে কিন্তু ঘৰ ভাঙি নিদিয়ে বা ঘৰ নাভাঙে মাটি দখল নকৰে সেইটো তেওঁলোকক এৰি দিয়ে গতিকে এই কথাবিলাক বুজা নাই আপুনি ছ'চিয়েল মিডিয়াত দেখি আছেনে য'ত ধৰক মিয়া সম্প্ৰদায়ৰ মানুহ আছে মই খিলঞ্জীয়াৰ কথা কোৱা নাই য'ত বাংলাদেশৰ পৰা অহা বুলি কৈছে তাত গৈ যেতিয়া সাংবাদিকে ইণ্টাৰভিউ লয় আপোনাক মুখ্যমন্ত্ৰী হিচাপে কাক লাগে তেতিয়া কয় গৌৰৱ গগৈক লাগে তেনেকুৱা কিছুমান নিউজ পৰ্টেল কিছুমান সংবাদ মাধ্যমত চলি আছে সেইবিলাক আপোনাৰ দৃষ্টিগোচৰ হয় তেওঁলোকে এইটো ক'বলৈ বিচাৰিছে যে মিয়া সম্প্ৰদায়ৰ মানুহেহে গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে বাকীসকলে নিবিচাৰে নাই চৰকাৰবাণী এইটো মই আগতে কৈছোঁ যে মিয়া মুছলিম হওক খ্ৰীষ্টান হওক বুদ্ধিষ্ট হওক হিন্দু হওক নাগৰিকটো নাগৰিক আমাৰ হিন্দুসকলেও দিয়া সিমানেই অধিকাৰ সকলোৱে সমান অধিকাৰ গতিকে বিজেপিয়ে যিবিলাক অত্যাচাৰ অসমৰ খিলঞ্জীয়া ৰাইজক কৰি আছে বা মিয়া সম্প্ৰদায় ৰাইজক কৰি আছে তেওঁলোকে মনত কষ্ট পাইছে আজি সিদিনাখন লখিমপুৰত খিলঞ্জীয়া অসমীয়া মানুহক মিয়া মানুহক সকলোকে তেওঁলোকে নটিচ দি পেলাই তেওঁলোকক মাতিছে যে আপোনালোকক আমি হিয়াৰিং লওঁ এইটোতো বেয়া কথা হৈছে নহয় যাৰ মাটি পটা আছে যাৰ আধাৰ কাৰ্ড আছে যাৰ পেন কাৰ্ড আছে যাৰ এনআৰচি আছে তেওঁলোক বিদেশী জানো তেওঁলোকক ডিষ্টাৰ্ব কৰি থাকিম বুলি মই পাইছোঁ এইটো এজন মুখ্যমন্ত্ৰীৰ ভাষ্য নেকি কওকচোন যে এইজন মুখ্যমন্ত্ৰীয়ে অসমত মুখ্যমন্ত্ৰী হৈ কেনেকৈ অসম চলাব অসমখনটো অসমীয়াৰ অসমত বাস কৰা সকলো অসমীয়া সকলো ধৰ্ম সকলো জাতি জনগোষ্ঠীয়ে সংমিশ্ৰিত এখন অসম সকলোকে তেওঁ কিন্তু সমান চকুৰে চোৱাটো বিচাৰোঁ বোধহয় আপোনাক পুতুদা বুলি কোনে মাতে পুতু বুলি মাতে মানে মোৰ পৰিয়ালৰ যিমান লখিমপুৰ ডিষ্ট্ৰিক্টত মানে মোৰ পৰিয়ালৰ মানুহবিলাক আছে সকলোৱে মোক ঘন বুলি বহুতে নাজানিছিল এই বিধায়ক হোৱাৰ পিছতে গৈ পাইছোঁ পুতু নাম ঘন গতিকে মোৰ পৰিয়ালৰ মানুহবিলাকে চবে পুতু বুলি মাতে আৰু মোৰ গাঁৱৰ ঘৰৰ ওচৰৰ যিখিনি মানে নামঘৰৰ আণ্ডাৰত আমি থাকোঁ এই সকলোৱে ঘন বুলি নামাতে মোক পুতু বুলিয়ে মাতে হয় এই পুতু নামটো মানে মোৰ মায়ে মৰমত দিছিলে আৰু ঘন বুঢ়াগোহাঁই যিহেতু এগৰাকী আহোম সম্প্ৰদায়ৰ ব্যক্তি এই নামটো কোনে থৈছিলে ঘন আৰু ঘন মানে কি হয় নাই মানে নাম মানে আমাৰ অসমীয়া লগা নাম নাই ঘনৰ নামটো মোৰ দেউতাই মায়ে এটা মানে চুৱা নামটো আছিলে মোৰ কুখেন ক আখৰ ঠিক আছে তো কুখেনটো মানে শুনিবলৈ অলপ হেৰি কাৰণে
মা দেউতাই ক'লে যে কোখেনৰ লগত ৰাহি মিলাই পেলাই মোৰ মিথুন ৰাখি হা ৰাহি মিলাই পেলাই ক'লে যে নাই ঘনটো তেতিয়া ঘন নামটো বৰ বেছি বনোৱা নাছিলে যে ঘন নামটোৱে দিওঁ হা আৰু সেইকাৰণে মা দেউতাই প্ৰথম যেতিয়া স্কুলত মোৰ নাম লগাই মোৰ নামটো ঘন দিলে আৰু ঘন দিয়াৰ কাৰণে হয়তো আজি মই সমাজত এটা স্থান পাইছোঁ মা দেউতাই দিয়া নাম আৰু মইতো চক মই আপোনাক কৈছোঁ তাৰ মাজতে মই খুব গৌৰৱ কৰোঁ মোৰ মা দেউতাক মোৰ শিক্ষকসকলক যে মই যেতিয়া ME খাপত পঢ়োঁ তেতিয়া মই ME খাপতো মই স্কুলখনৰ মই বেষ্ট এথলেট ঠিক আছে খেলাত তাৰপিছতে মই গৈ লখিমপুৰ একাডেমি বুলি এখনত মই হাইস্কুলটো পঢ়িলোঁ হা তাতো মই বেষ্ট এথলেট হা আৰু সেই স্কুলৰ পৰাই মই হেণ্ডবল প্ৰশিক্ষণ ল'বলৈ সুবিধা পাইছিলোঁ তেজপুৰত এটা জোনাল কেম্প হৈছিলে আৰু তাত মই নিৰ্বাচিত হ'লোঁ আৰু মই নেশ্যনেল ষ্টুডেণ্টছ খেলিবলৈ মই সুবিধা পালোঁ হেণ্ডবলত আপুনি কি খেলিছিলে হেণ্ডবল মই একচুৱেলি মোক লখিমপুৰত মোক ফুটবল খেলাৰ কাৰণে চবেই চিনি পাইছিলে মই 5-6ৰ পৰা একদম ডিগ্ৰী পাছ কৰালৈকে লখিমপুৰ জিলাখনত এনেকুৱা এখন খেলপথাৰ নাই য'ত মই খেলা নাই আৰু য'ত মই ফাইনেল খেলা নাই গতিকে ফুটবল খেলাৰ কাৰণে কিন্তু মোৰ লখিমপুৰত মোক ৰাইজে চিনি পাইছিলে হয় ফুটবল খেলিছিলোঁ হেণ্ডবল নেশ্যনেল ষ্টুডেণ্টছ খেলিছিলোঁ মই আৰু এথলেটিক্সো মোৰ ইভেণ্ট আছিলে মই ইণ্টাৰ ইউনিভাৰ্চিটি গুৱাহাটীত মই এথলেটিক্সতো মই লং জাম্প আৰু ট্ৰিপল জাম্পত মই মেডেল পাইছোঁ আৰু ঠিক তেনেধৰণে মোৰ NCC আছিলে হা NCCত মই C চাৰ্টিফিকেট কমপ্লিট কৰিছোঁ C চাৰ্টিফিকেট কমপ্লিট কৰিছোঁ আৰু ছিকিমত এটা অল ইণ্ডিয়া আমাৰ ট্ৰেকিং কেম্প হৈছিলে নামচিটো গেংটক সেই ট্ৰেকিং কেম্পত মই বেষ্ট কেডেট সোণৰ পদক লাভ কৰিছোঁ একদম চাইনা বৰ্ডাৰ গেংটেক একদম চাইনা বৰ্ডাৰত একদম কেপ্টেইনৰ অফিচ য'ত আছে তাত আমাৰ লাষ্ট পৰীক্ষা হৈছিলে মোৰ আপোনাৰ NCC কথা ক'লে খেলা ধূলাৰ কথা ক'লে ক'ৰবাত এইবিলাক ময়ো কৰিছোঁ মানে ভাল লাগিছে আৰু আপুনি কলেজ পৰ্যায়তো ৰাজনীতিত সোমাইছিল নে নাই মইতো তাৰপিছতে মই লখিমপুৰ কলেজত পঢ়িলোঁ লখিমপুৰ কলেজতো মই স্পৰ্টছ ছেক্ৰেটাৰী হায়েষ্ট ভোটত জিকিছোঁ তাৰপিছত গৈ ডিগ্ৰী পঢ়িলোঁ আৰ্য বিদ্যাপীঠ কলেজত আৰ্য বিদ্যাপীঠ কলেজতো মই স্পৰ্টছত হায়েষ্ট ভোটত জিকিছোঁ আৰ্য বিদ্যাপীঠ কলেজতো মই বেষ্ট এথলেট আৰু লখিমপুৰ কলেজতো মই বেষ্ট এথলেট মানে খেলাত আপুনি ভাল হয় আৰু ডিগ্ৰীৰ পৰাই মই 83ত মই মেট্ৰিক পাছ কৰিছোঁ মেট্ৰিক পাছ কৰাৰ পিছতেই হৃদয় শইকীয়া ছাৰে মোক গুৱাহাটীলৈ মাতি নিছিলে তেওঁ তেতিয়া মুখ্যমন্ত্ৰী হৃদয় শইকীয়া মোক বুলি নহয় তেতিয়া সেই 83-84ৰ পৰাই হৃদয় শইকীয়া ছাৰে গোটেই অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা যিবিলাক ভাল স্পৰ্টছমেন যিবিলাক লিডাৰশ্বিপ লৈ আছিলে যিকোনো সংগঠনত টাইসমূহ হওক আদিবাসী হওক ট্ৰাইবেল হওক আহোম সংগঠন হওক তেওঁলোকক মাতি নিছিলে আৰু মাতি নি পেলাই এডভাইচ দিছিলে খুব ধুনীয়া পৰিকল্পনা আছিল তেখেতৰ হয় এইটোতো মইতো আপুনি আচৰিত হ'ব তেওঁ মেন টু মেন তেওঁ নিজে ফোন কৰে আৰু মাতি নিছিলে মাতি পেলাই কৈছিলে ঘন এইবোৰ আন্দোলন কৰি লাভ নাই আলফাত গৈ লাভ নাই হা সমাজৰ কাম কৰা মই তোমাক কংগ্ৰেছ কৰা বুলি মই কোৱা নাই সমাজৰ কাম কৰা সমাজখন কেনেকৈ আগুৱাই নিব পাৰি তাৰ কাৰণে চিন্তা কৰা আৰু তেতিয়াৰ পৰাই কিন্তু মোৰ কংগ্ৰেছৰ প্ৰতি মোৰ এটা খুব ভাল মনোভাৱ মোৰ আছিলে ঘন গোহাঁই ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ আৰু তেখেতে কৈছে যে তেওঁ খেল খেলি ভাল পায় আৰু খেলৰ জৰিয়তে লখিমপুৰৰ কোনো এখন খেলপথাৰ নাই য'ত তেওঁ খেলা নাই আৰু য'ত তেওঁ জয়ী হোৱা নাই এতিয়া আহিলোঁ ৰাজনীতিৰ খেলখনলৈ ৰাজনীতিৰ খেলখনত আপুনি 2006 চনত ভৰি থৈছে বা 6 চনত আপুনি জিকিছোঁ 11 চনলৈকে আপুনি জিকি থাকিলে তাৰপিছত হাৰিলে খেলত হৰা জিকাত থাকে তাত আপত্তি নাই হাঁহি ফূৰ্তিৰে পাৰ কৰি দিওঁ কিন্তু ৰাজনীতিৰ খেলখনত হৰা জিকাই গৈ পেলাই হিংসাত্মক ৰূপ এটা পাইগৈ সেই ৰূপটো আমি লখিমপুৰ সমষ্টিত বহুতবাৰ দেখিছোঁ নিৰ্বাচনী হিংসা বাহুবল টকা পইচা আৰু ধৰক মাৰপিট এইবিলাকত আচলতে সোমাই কোন আপোনালোকো সোমাবলগীয়া হয় নে কেতিয়াবা নাই আমি অৱশ্যে তেতিয়া অহিংস নীতিৰে আমি নিৰ্বাচনটো খেলা নাই কিন্তু আমাৰ লগতো আমাৰ ল'ৰাবিলাকে বা আমাৰ কৰ্মীয়ে নিৰ্বাচন প্ৰচাৰ চলাই থকা সময়ত সেই সময়ত AGP আছিল AGP কিন্তু বিভিন্ন ধৰণৰ হিংসাত্মক ঘটনাত কিন্তু লিপ্ত হৈছিলে এইবিলাক কেছো হৈছিলে আৰু ইলেকশ্যনৰ কেছবিলাকতো আৰু মানে কম্প্ৰমাইজ হৈ গ'ল কিন্তু হৈছিলে আমি কেতিয়াও কিন্তু হিংসাত্মক কৰি পেলাই আমি নিৰ্বাচন খেলা নাই আৰু এনেকুৱা পৰ্যায় হৈছিলে যে কোনোবা এখন গাঁৱততো মোৰ গাড়ীয়ে জ্বলাই দিছিলে আপোনাৰ হয় এইটো আমি কেছ দিলোঁ কোনে কৰিলে আমি গম নাপালোঁ কিন্তু বিচাৰটো নোলালে আৰু 6 চনত হয় গাড়ী জ্বলাই দিছিলে
আপুনি গাড়ীৰ ভিতৰত আছিলে? নাই, তেতিয়া মই মিটিঙত কেম্পেইনিং কৰি আছিলোঁ। ইমান পৰ্যায়লৈকে গৈছিলে লখিমপুৰ, কিন্তু তথাপি মই জিকিছোঁ। হয়, জিকিছোঁ মই। হিতেশ্বৰ শইকীয়া দেৱৰ লগত আপোনাৰ মাতি নিলে, আপুনি তেতিয়া খেলি আছিলে, এজন আগৰণুৱা ল'ৰা, আপোনাক মাতি নিলে গুৱাহাটী। তাৰপিছত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ লগত ঘনিষ্ঠ কেনেকৈ হ'ল আপুনি? ঠিক আছে, যেতিয়া মাতি নিলে, যেতিয়া আমি কথা পাতিলোঁ, কথা পতাৰ পিছত চাগে মানে তেওঁ সেই সময়ত মানে কংগ্ৰেছ কৰা মানুহক এঘৰীয়া কৰা নিচিনাকৈ কৰি থৈছিলে অসমত। মানে কংগ্ৰেছ কৰা মানে তেতিয়া এঘৰীয়া আৰু সেই হিতেশ্বৰ শইকীয়া তাত যোৱাৰ কাৰণে মই অলপ তেনেকুৱা এঘৰীয়া হোৱা নিচিনাকৈ আমি লিমিটেড, আমি 6-7টা ল'ৰা আমি এঘৰীয়া হিচাপে হৈ গৈছিলোঁ লখিমপুৰত। ঠিক আছে, শইকীয়া ছাৰে তেতিয়া লাহে লাহে মোক মাতে। তেতিয়াতো আৰু মোবাইল নাই, খবৰ দিয়ে, মই যাওঁ। তেতিয়া ইয়াৰ পুৰণা কিছুমান আমাৰ কংগ্ৰেছৰ, যেনেকৈ ৰঘু পামেগাম, যেনেকৈ আমাৰ ঘিলামৰাত লক্ষী দিহিঙীয়া, যেনেকৈ এতিয়া বৰ্তমানৰ বিজেপি MLA নৱদলৈ দেউতাক পৰমাদলে কংগ্ৰেছ আছিল হা। তো তেওঁলোকলৈ মোক চিঠি দি পঠায়। তেতিয়াতো ফোন নাই, মোক খবৰটো দিয়ে কোনোবা ৱৰ্কাৰত, মই যাওঁ আৰু এইকেইখন চিঠি তই গৈ পেলাই ঘৰে ঘৰে দিব লাগে। তেনেকুৱা পৰা মই তেওঁৰ কামান মতে মই কাম কৰি আছিলোঁ। তাৰপিছতে মই 83ত মই স্পৰ্টছৰ কোটাত মই কটনতো মই ছিট পাইছিলোঁ হা, এডমিশ্যন ল'লোঁ। তাৰপিছতে আমাৰ লখিমপুৰ কলেজত এজন পদ্ম গগৈ বুলি এজন আমাৰ প্ৰফেচাৰ আছিলে, তেওঁ NCC বিভাগৰ। তো তেওঁ ক'লে যে ঘন, তুমি কটনত পঢ়িব নালাগে, দিয়া ইয়াত পঢ়া, তেতিয়া তুমি ঘৰৰ পৰা অহা যোৱা কৰিব পাৰিবা আৰু মোৰ সুবিধা হ'ব, তোমাৰ NCC আছে হা, গতিকে ইয়ালৈ আহা। ছাৰে আকৌ মোক ঘৰত গৈ মা দেউতাক বুজাই মোক লখিমপুৰ কলেজত আনিলে, তাত নিদিলে। কিন্তু তাৰপিছত মই যেতিয়া 85ত মই আৰ্য বিদ্যাপীঠ কলেজত মই এডমিশ্যন লওঁ, তেতিয়াৰ পৰা মই শইকীয়া ছাৰৰ লগত মোৰ ৰিলেশ্যন আছে। তেওঁ যেতিয়া গৱৰ্ণৰ হৈ গৈছে, মই গৱৰ্ণৰ হৈ থাকোঁতেও মিউজিয়ামত মই তেওঁ মাতি পঠাইছে, আমি তেওঁ তাত গৈছোঁ, এনেকুৱা ৰিলেশ্যন। 86ত যেতিয়া মই মানে আৰ্য বিদ্যাপীঠ কলেজত মই স্পৰ্টছ ছেক্ৰেটাৰী ইলেকশ্যন খেলিছোঁ, তেতিয়া আছুৰ কেণ্ডিডেটৰ এগেইনষ্টে ইনডাইৰেক্টলি NSI বেনাৰত মই স্পৰ্টছ ছেক্ৰেটাৰী ইলেকশ্যন খেলিছিলোঁ। আৰু তেতিয়াও মোক হিতেশ্বৰ শইকীয়া ছাৰে আৰু বাইদেৱে মোক তেতিয়া মিনিমাম তেতিয়া 7-8 হাজাৰ টকা দি পেলাই মোক ইলেকশ্যন খেলিবৰ কাৰণে মোক সহযোগিতা আগবঢ়াইছিল। গতিকে হ'বতো প্ৰকাৰে তেওঁলোকৰ লগত ৰিলেশ্যন ৰাখি মই পৰ্যায়ক্ৰমে লাহে লাহে মই পঢ়িও আছিলোঁ আৰু তেওঁলোকৰ লগত সম্পৰ্ক ৰাখি তেওঁলোকৰ দায়িত্ব মই পালন কৰি আছিলোঁ। তেতিয়া হিতেশ্বৰ শইকীয়া দেৱৰ পুত্ৰক আপুনি লগ পাইছোঁ, মানে আমাৰ দেৱব্ৰত শইকীয়া লগ পাইছোঁ। হয়, তেওঁৰ লগত লগ পাইছোঁ। তাৰপিছত আপোনাৰ আহিল তৰুণ গগৈ ডাঙৰীয়াৰ লগতো এটা ঘনিষ্ঠ সম্পৰ্ক আছিল, সেইটো বিষয়ে অকণমান কওক। ঠিক আছে, এতিয়া মানে কোৱাত আপত্তি নাই, মই কৈছোঁ আপোনাক যে যেতিয়া 91ত যেতিয়া হিতেশ্বৰ শইকীয়া চিফ মিনিষ্টাৰ হ'ল, ঠিক আছে, সেইটো সময়তে এটা গেছ এজেঞ্চি ইয়াত মানে হেৰি হৈছিলে, মানে ইণ্টাৰভিউ হৈছিলে, মানে এইটো এটা হেৰি ওলাইছিলে। এতিয়া মই তাত এপ্লাই কৰিছিলোঁ আৰু হৈছিলে স্পৰ্টছ আৰু NCC কোটাত। ঠিক আছে, গতিকে মই এপ্লাই কৰিছিলোঁ। এতিয়া সেই সময়ত মানে মই শইকীয়া ছাৰক ক'লোঁ যে ছাৰ, মইতো পাৰ্টি কৰি আছোঁ আৰু এটা গেছ এজেঞ্চিৰ কাৰণে এটা হেৰি ওলাইছে, গতিকে মই তাত এপ্লাই কৰিছোঁ আৰু স্পৰ্টছ আৰু NCC কোটাত আপুনি অলপ চাই দিব। কাৰণ তই আমাৰ কাৰণে কাম কৰি আছ, লখিমপুৰত ওলাইছে, মই চাই দিম তোক, তই চিন্তা কৰিব নালাগে। হিতেশ্বৰ শইকীয়া বহুত চিম্পুল মানুহ আছিল। ব'ল, তেওঁ চিফ মিনিষ্টাৰ হোৱাৰ এসপ্তাহৰ ভিতৰত তেতিয়া দেৱব্ৰত শইকীয়া, মই, হেমা বাইদেউ আৰু শইকীয়া ছাৰ একেখন ফ্লাইটত এসপ্তাহৰ ভিতৰত 91ত মুখ্যমন্ত্ৰী হোৱাৰ এসপ্তাহৰ পিছত মই তেওঁলোকৰ লগত মই দিল্লীলৈ গৈছোঁ হা। মই শ্বৰ্ট ৰাস্তা মই ফ্লাইটত উঠিছোঁ যেতিয়া NCC কৰি আছিলোঁ, লখিমপুৰ টু যোৰহাট, লখিমপুৰ টু ডিব্ৰুগড়, কিন্তু লং জাৰ্ণি মই ফ্লাইটত 91ত প্ৰথম মই উঠিছোঁ। আৰু তেওঁলোকে মোক লৈ গৈছিলে আৰু তেওঁলোকে মোক এখন মানে হেৰি লিখি দিলে, মানে কি কয় এইটো, ফৰৱাৰ্ডিং লেটাৰ এটা লিখি দিলে। মোক ক'লে যে ঘন, বি শংকৰানন্দ তেতিয়া কেন্দ্ৰীয় মন্ত্ৰী আছিল গেছৰ, তেতিয়া ক'লে যে তই এইখন যা, গৈ পেলাই তই হেৰিক দে, বিজয় কৃষ্ণ হেণ্ডিকক দে, বিজয় কৃষ্ণ হেণ্ডিকক লৈ তই তৰুণ গগৈ। তেতিয়ালৈকে মোৰ কিন্তু তৰুণ গগৈ ছাৰৰ লগত মোৰ চিনাকি নাছিলে। সেই চিঠিখন দিবলৈ যাওঁতেই তৰুণ গগৈ ছাৰৰ লগত মই প্ৰথম লগ পালোঁ।
চিনাকি হ'লোঁ। তৰুণ গগৈ ছাৰে মোক পঠিয়ালে মানে কেন্দ্ৰীয় মন্ত্ৰীৰ ওচৰলৈ, তেওঁ ৰিকমেণ্ড কৰি দিলে, বি চঙনৰ তাত গ'লোঁ। তো বি চঙনে ক'লে হ'ব তুমি এবাৰ খালি হেৰিক লগ ধৰি ল'বা। খগেন শইকীয়া তেতিয়া আমাৰ চেয়াৰমেন আছিলে, চাম গোবিন্দপুৰ কাষ্ট নেকি, MP এজন আছিল, তেওঁ মেম্বাৰ আছিলে। তেওঁ মোক বি চঙনে ক'লে ঠিক আছে এখন মই দি দিম চেয়াৰমেনলৈ, তুমি চেয়াৰমেনক লগ ধৰি ল'বা। তো চেয়াৰমেনক গৈ লগ ধৰিলোঁ খগেন শইকীয়াক। মোক ক'লে ঘন তুমিতো লেট কৰি দিলা হা, এইটো অলৰেডি বিশেশ্বৰ বৰাৰ এজন ভায়েক বোলে কিবা সন্ত্ৰাসবাদীৰ হেৰিত মানে এইটো এক্সিডেণ্ট হৈছে, গতিকে তেওঁৰ কাৰণে এইটো স্পেচিয়েলি আমি অলৰেডি বৰ্ডে সিদ্ধান্ত লৈ ল'লোঁ। নহ'লগৈ মোৰ। তথাপি মোৰ আক্ষেপ নাই। মই যেতিয়া 88ত মই গ্ৰেজুৱেশ্যন লৈছোঁ, তাৰপিছতে মই লখিমপুৰলৈ ঘূৰি আহিছিলোঁ। গুৱাহাটী ইউনিভাৰ্চিটিত মোৰ এন্থ্ৰপলজি আছিলে, মই MSc এডমিশ্যনো ল'লোঁ। মই ইয়াত আহি বিজনেছো কৰি আছিলোঁ, আৰু বিজনেছত তেতিয়া খুব ভাল বিজনেছ, মানে কাম কৰিলে আৰু সোনকালে পে'মেণ্ট পায়। তেতিয়া কোনো LIC কথা নাছিলে। তো পইচা চুবলৈ পালোঁ, তেতিয়া মোৰ ইউনিভাৰ্চিটি মই PVHৰ পিছত মই গুচি আহিলোঁ, কমপ্লিট মই নকৰিলোঁ। তৰুণ গগৈ ডাঙৰীয়াৰ লগত তাৰপিছত তৰুণ গগৈৰ লগত তেতিয়াৰ পৰা মই তৰুণ গগৈ ছাৰৰ লগত মই থাকিলোঁ হা, মানে হৃদয় শইকীয়া ছাৰৰ লগতো আছোঁ আৰু তৰুণ গগৈ ছাৰৰ লগতো আছিলোঁ। আৰু বেছিকেলি মোৰ বিজয় কৃষ্ণ হেণ্ডিগেজ ছাৰৰ লগতো মোৰ বহুত ভাল সম্পৰ্ক আছিলে। হয়, মানে এতিয়া যদি চাওঁ আমি, আপুনি হিতেশ্বৰ শইকীয়া দেৱ তেখেতৰ পুত্ৰৰ লগতো আপোনাৰ তৰুণ গগৈৰ লগতো ভাল, এতিয়া আপুনি গৌৰৱ গগৈৰ লগতো ভাল। আপুনি তেওঁলোকৰ পিতৃৰ বয়সৰ সমানৰ পৰা আজিলৈকে আপুনি সেই গেপটো মেইনটেইন কৰি আহি আছে? আজিলৈকে মই সেই গেপটো মেইনটেইন কৰি আহিছোঁ। মানে যেনেকৈ এজন শিক্ষকৰ বাধ্য ছাত্ৰ থাকে, তেনেকৈ মই হৃদয় শইকীয়া ফেমিলি আৰু তৰুণ গগৈ ছাৰৰ ফেমিলিৰ লগত মই কিন্তু খুব বাধ্য ছাত্ৰ হিচাপে তেওঁলোকৰ পৰামৰ্শ লৈ মই আজি কাম কৰি আছোঁ। আপুনি 83ৰ কথা কৈছে। হয়, অসম আন্দোলনৰ প্ৰভাৱ আপোনাৰ ৰাজনীতিত পৰিছিল নে, শিক্ষাৰ ক্ষেত্ৰত পৰিছিল নে? সেই সময়খিনি ধৰক 80ৰ পৰা 82, 83 হয়, অসম আন্দোলনৰ এটা নাই তেতিয়াতো অভিয়াছলি পৰিছিলে, কাৰণ মই 83ত মেট্ৰিক দিছিলোঁ। তেতিয়াতো আন্দোলনৰ একদম ভৰ হা, গতিকে মই মেট্ৰিক পৰীক্ষা দিয়াৰ আগত, কাৰণ মইতো আছোঁ কৰা নাছিলোঁ, গতিকে মই কেতিয়াও মানে হেৰিত যোৱা নাছিলোঁ, আন্দোলনটোত যোৱা নাছিলোঁ। হয়, গতিকে তেতিয়া মই মানে ঘৰত থাকি পঢ়াৰ অসুবিধাৰ কাৰণে মই ধেমাজিত মোৰ এজন খুৰাৰ ঘৰ, তাত গৈ মই পঢ়ি পেলাই মই পৰীক্ষা দিছিলোঁ হা, গতিকে প্ৰভাৱ নপৰা নহয়। তেতিয়া মানে 81, 82, 83, 84লৈকে কিন্তু শিক্ষিত সকলোৰে কিন্তু পঢ়াৰ পৰিৱেশ বিনষ্ট হৈছিলে। এবছৰ হেৰি কৰিছিলে, হয়, গেপ হৈছিলে, হয়, যথেষ্ট প্ৰভাৱ হৈছিলে। আপুনি যিহেতু চৰকাৰী স্কুলত পঢ়িছে, গাঁৱত আছে, ল'ৰাজন কেনেকুৱা আছিলে সৰু সময়ত? মানে সামাজিক আছিলে, মা দেউতাৰ বাধ্য আছিলে নে মা দেউতাৰ উদ্ধত গৈ কাম কৰিছিলে? দেউতা মায়ে কি কৰিছিলে? ঘৰত কোন কোন আছিলে? এই পৰিৱেশ? নাই, মই ঘৰৰ ডাঙৰ আছিলোঁ। মই কেতিয়াও মা দেউতাৰ কথা নুশুনাকৈ মই থকা নাছিলোঁ। কেইজন ল'ৰা ছোৱালী আছিল? আমি 6জন। আমি ল'ৰা 4টা আৰু ভণ্টি 2জনী। মোৰ পিছৰে 2জনী ভণ্টি, তাৰপিছত 3টা ভাইটি, 4টা ল'ৰা, আমি 2জনী ছোৱালী। আৰু মই যেতিয়া সৰু, ঘৰৰ ডাঙৰ, মোৰ দেউতাই বেংকত চাকৰি কৰিছিলে, মা হাউচ ৱাইফ আছিলে। তো মায়ে সৰুৰ পৰাই কিন্তু সেই সময়ত চব একদম সৰুৰ পৰা মায়ে ঘৰতে আত্মসহায়ক গোট খোলা নিচিনাকৈ কিছুমান ঘৰুৱা কাম কৰিছিলে। ধৰক গৰু পুহিছিলে, গাই পুহিছিলে, ধৰি লওক হাঁহ পুহিছিলে, ধৰি লওক কুকুৰা পুহিছিলে, এৰী মুগা যিটো কয় হা, এৰী মুগা গছ ৰুই পেলাই এৰী মুগা পুহিছিলে। আৰু সেইবিলাকতো আমাৰ একদম সৰুৰ পৰা, একদম ক্লাছ 3, 4, 5, 6 এনেকুৱাত আমাক কামত লগায়, যা পাত ছিঙি আন, এই ঘৰটো সাৰ হা, নিজৰ ৰুমৰ বিচনা নিজৰ ৰুম নিজে সাৰিব লাগিব, ভাত খাই নিজৰ কাঁহীখন নিজে ধুব লাগিব। গতিকে আমি সৰুৰ পৰা কিন্তু মা দেউতাৰ মানে যিটো এডভাইচ দিছিলে আমি স্বাৱলম্বী আছিলোঁ, নিজৰ কাম আমি নিজে কৰিবলৈ শিকিছিল। পুৰা মানে মা সম্পূৰ্ণ গৃহিণী আছিল? হয়। দেউতাই কি কৰিছিল? দেউতাই এপেচ বেংকত চাকৰি কৰিছিলে। মই আপোনাক এনেকৈ অকণমান চাব বিচাৰিছোঁ মানুহজন, আপুনি চৌখিন নে সৰ্বসাধাৰণৰ নিচিনা? নাই, মই চৌখিন নহয়। আপোনাৰ বিধায়ক বহুত চৌখিন। নাই, মই চৌখিন নহয়। এতিয়াৰ বিধায়ক মই একদম চিম্পুল, মানে সৰুতে মা দেউতাই কাপোৰ পিন্ধাই, আৰু যেতিয়া কলেজত পঢ়িতো মোৰ লগৰ কেইটামান আছিলে, এই ঘনৰ এইযোৰ ল, সেইযোৰ ল, বাছ পিন্ধো আৰু।
ৰাজনীতিত আপুনি পাৱাৰৰ বাবে আহিছে নে টকা পইচাৰ কাৰণে? নাই, মই পাৱাৰৰ কাৰণে অহা নাই, মই টকা পইচাৰ কাৰণে অহা নাই। মই সৰুৰ পৰা মানুহটো খুব সমাজকৰ্মী আছিলোঁ, সামাজিক আছিলোঁ, যে মই লখিমপুৰত কিছুমান নোহোৱা কাম, অসুবিধাৰ কাম যাতে মই সম্পূৰ্ণ কৰিব পাৰোঁ, সেই অসুবিধাবিলাক যাতে ফুলফিল কৰিব পাৰোঁ, সমাজৰ কিছুমান সমস্যা যাতে দূৰ কৰিব পাৰোঁ, এইবিলাক মনত ভাবিহে কিন্তু মই ৰাজনীতি কৰিবলৈ আহিছোঁ। বুজিছোঁ। ডাঙৰীয়া, আপোনাৰ তত্ত্বাৱধানত এতিয়া কেইবাখনো জিলাৰ দায়িত্বত আপুনি আছে। 2026ত সেই জিলাকেইখনত কংগ্ৰেছৰ ফলাফল ভাল হ'ব বুলি আশা কৰি বা ভাল হ'ব বুলি আমিও আশা কৰিছোঁ, ভাল হ'ব, তাৰ বাবে প্লেনিং কি কৰিছে আপুনি? কিবা ক'ব পৰা যদি আছে? নাই, এইটো প্লেনিং মানে এতিয়া ধৰক মই প্ৰথম বিশ্বনাথ চাৰিআলি আৰু মই তিনিচুকীয়া আছিলোঁ, ঠিক আছে। তো বিশ্বনাথ চাৰিআলি তিনিচুকীয়াত আছিলোঁ, তাৰপিছত বিশ্বনাথ চাৰিআলিটো কাটি পেলাই ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, তিনিখন ডিষ্ট্ৰিক্ট দিলে। তো তিনিখন ডিষ্ট্ৰিক্টত মই যিমানবিলাক ছিনিয়ৰ ফ্ৰীডম ফাইটাৰ, কোনোবা ঘৰ, কোনোবা কংগ্ৰেছৰ MLA আছিল, পৰিয়াল, MLA জন নাই, পৰিয়াল আছে, বা কিছুমান ছিনিয়ৰ সমাজকৰ্মী বা আমাৰ কংগ্ৰেছৰ পদবী লৈ আছিল, বয়সস্থ হৈ গ'ল, বা কোনোবা জিলা পৰিষদ মেম্বাৰ, কোনোবা পঞ্চায়ত মেম্বাৰ, কোনোবা জিলা কংগ্ৰেছৰ প্ৰেচিডেণ্ট, তেনেকুৱা প্ৰতিটো সমষ্টিত লগ কৰিছে মই 30টা, 35টা, 40টা লিষ্ট বনাই মই হাউচ টু হাউচ মই গোটেই 4খন জিলাত মই ভিজিট দিছিলোঁ। এতিয়া আপোনাৰ কেইখন জিলাৰ দায়িত্বত? এতিয়া মই তিনিখন। হয়। ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া। হয়। আপুনি জ্যেষ্ঠসকলক গুৰুত্ব দিছে, তেওঁলোকৰ ঘৰে ঘৰে গৈছে। নতুন প্ৰজন্মক গুৰুত্ব দিছেনে বা তেওঁলোকৰ বাবে কি? নাই, নতুন প্ৰজন্মক গুৰুত্ব দিছোঁ। যেনেকৈ ধৰক NSUIৰ যিসকল প্ৰতিনিধি আছে, ইউথৰ যিসকল প্ৰতিনিধি আছে, তেওঁলোকৰ লগত মই সুকীয়াকৈ মই আলোচনা কৰিছোঁ, যে মই কৈছোঁ যে যিবিলাক ভাল গঠনমূলক ল'ৰা, যিবিলাক স্বভাৱ চৰিত্ৰ ভাল, তো তেওঁলোকক আমি NSUIত জইন কৰাব লাগে, ইউথ কংগ্ৰেছৰ দায়িত্ব দিব লাগে, তেওঁলোকৰ ওচৰত যাব লাগে, এইবিলাক মই পৰামৰ্শ দি তেনেকৈ মই আলোচনা কৰিও কিন্তু মই NSUI ইউথ মই সংগঠনটো সবল কৰিবলৈ চেষ্টা কৰিছিলোঁ। 35 বছৰ বয়সতেই আপুনি যুৱ বিধায়ক। আপুনি নাভাবেনে কেতিয়াবা বয়স হ'লে এৰি দিব লাগে বেলেগক, নতুন প্ৰজন্মক সুবিধা দিব লাগে? কিন্তু কংগ্ৰেছ দলটোৱে মানে খামুচি ধৰি থাকে, নতুন প্ৰজন্মক নিদিয়ে বুলি এটা বদনাম আছে। তো সেই বস্তুটো আপুনি অনুভৱ কৰেনে? কাৰণ আপুনি 35ত আপুনি MLA হৈছে। চক্ৰবাণী, মই তোমাক কওঁ শুনা, ৰাজনীতিত বয়সে কেতিয়াও ঢেকি নাপায়। আপুনি যেতিয়ালৈকে আপোনাৰ স্বাস্থ্য ভাল থাকিব, আপুনি তেতিয়ালৈকে আপুনি নিৰ্বাচনত বা যিকোনো ক্ষেত্ৰত আপুনি দায়িত্ব লৈ কাম কৰিব পাৰিব। আজি মই 59 years 2-3 months হৈছে চব। তো এতিয়াতো মই এইটো 40-45 বয়সৰ মানুহ যেনে মোৰ মনত অনুভৱ হয়। সেইটো হয়, কিন্তু মই মাজতে ক'ব বিচাৰিছোঁ, ধৰক এতিয়া মোৰ দেউতাই ভালকে ছ'চিয়েল মিডিয়া ইউজ কৰিব নাজানে, দেউতাই AI ব্যৱহাৰ কৰিব নাজানে, দেউতাই গুগলত এতিয়া ভালকে চাৰ্চ কৰিব নাজানে, দেউতাক যদি মই এতিয়া আইফোন এটা কিনি দিওঁ, দেউতাই নোৱাৰে ভালকে চলাব। এটা পুৰণিকলীয়া চিষ্টেমত আছে আৰু তেনেকে থাকিব, কাৰণ স্বাস্থ্য যদিও ভাল থাকে, মগজুত অকণমানটো লাগিব। নাই, তো সেই বস্তুটো মানে এইটোতো সঁচা কথা, অকণমান ছ'চিয়েল মিডিয়া। নাই, এইটোতো সঁচা কথা যে আমাৰ সেইটো ক্ষেত্ৰত প্ৰথম অৱস্থাত কিন্তু আমাৰ অলপ মোৰ অসুবিধা হৈছিলে, কাৰণ আমিতো ইমান মোবাইলটো পিটিকি নাথাকোঁ বা লাগি নাথাকোঁ, কিন্তু এতিয়া পৰিৱেশ পৰিস্থিতি লৈ পেলাই কিছুমান কাম শিকি কাম কৰিবলগীয়া হৈছে। আৰু এনেকুৱা কথা নহয় যে আমি সদায় থাকিব লাগিব। তো মই এতিয়াও অপেন মিটিঙত কৈছোঁ যে মোৰ বয়স বা মোৰ যদি লখিমপুৰ সমষ্টি বা জিকাৰ মোৰ চান্স নাই, তেতিয়াহ'লে মোক টিকেট নালাগে। যাকে টিকেট দিয়ক, তেওঁক জিকাবৰ কাৰণে মই চেষ্টা কৰিম। মই ডাঙৰীয়া এইটো কোৱা নাছিলোঁ দেই, মাকো কোনোবাই ভুল বুজিব, যে অকল ছ'চিয়েল মিডিয়াৰ কথাটোৱে কোৱা নাই, মোবাইল ফোনটোৱে কোৱা নাই। মানুহৰ মানে বয়স বঢ়াৰ লগে লগে সকলোৰে হ'ব, ক্ৰিয়েটিভিটি লাহে লাহে কমে, মানুহৰ চিন্তা ভাৱনাবিলাক অকণমান দুৰ্বল হয়। মই সেইটোৰ ওপৰতহে কৈছিলোঁ। নাই, মানে মইতো এতিয়া চাইছোঁ, এতিয়া ক'ৰবাত ডে নাইট খেলা এখন পাতিছে, মই আজিও সেই সমান উদ্যম লৈ একদম মই গৈছোঁ। সেইটো মোৰ ফিলেই হোৱা নাই তাৰমানে। এতিয়াও ক'ৰবাত ভলীবল খেলা পাতিছোঁ, ক'ৰবাত কম্পিটিশ্যন মাতিছে, মই গৈছোঁ। মোক তাত এইটোত মানে মোৰ কোনো ফিল নহয়। মানে মই সৰু ল'ৰা এটাৰ লগত বা মোৰ বয়সৰ ল'ৰা এটাৰ লগত বা মোতকৈ জ্যেষ্ঠজনৰ লগত মই খুব সন্মান কৰি চলোঁ, আৰু সকলোৱে ভাল ব্যৱহাৰ কৰি মাত বোল কৰি মই সমাজত
মই কাম কৰি থাকোঁ। মানে জ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু অভিজ্ঞতা লাগিব লাগিব। আৰু নতুন প্ৰজন্মৰ উদ্যম লাগিব হয় হয় একদম 100%. ডাঙৰীয়া আৰু এটা প্ৰশ্ন সুধিব মন গৈছে যিটো এছআৰ শুনানি প্ৰক্ৰিয়াৰ বিষয়ে হয় আপুনি কেনেধৰণে বিশ্লেষণ কৰে এইটো বিষয়ে অকণমান মোক কওক মই আগতেও এবাৰ আপোনাক কৈ গ'লোঁ এতিয়া মই লখিমপুৰতে চাইছোঁ তো এছআৰ আনিছে এছআৰৰ ওপৰত আমাৰ ৰাহুল গান্ধী আৰু আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে ইয়াত অলপ আশোৱা আছে এই প্ৰক্ৰিয়াই তেওঁলোকে ভোট চুৰ কৰি পেলাই ইলেকশ্যনবিলাকত জিকি আহিছে আমি কথাবিলাক বৰ প্ৰেক্টিকেল আমি প্ৰমাণ পোৱা নাছিলোঁ কাৰণে আমি সঁচা বুলি ভবা নাছিলোঁ এতিয়া আমি লখিমপুৰত চাইছোঁ এনেকুৱা কিছুমান খিলঞ্জীয়া মানুহৰ নাম তেওঁলোকে কাটিছে আৰু হিয়াৰিঙত মাতিছে আপুনি ভাবিব নোৱাৰে তাৰমানে আমি এইটোও বুজিছোঁ যে যিসকল খিলঞ্জীয়াই হওক বা অন্য মানে ধৰ্মৰ লোক হওক যোনে কংগ্ৰেছত প্ৰতিটোতে আগবাঢ়ি চিঞৰ বাখৰ কৰি সংগঠন কৰি ভোট দিবলৈ যায় তেওঁলোকৰ নামে তেওঁলোকে কাটিছে আৰু এইটো খুব অন্যায় হৈছে মই সন্মুখত আমাৰ কেইবাগৰাকী অতিথি আছে আপোনাৰ বন্ধুবৰ্গৰ ভিতৰত আৰু তাত যদি আমি চাওঁ কোনোবা মুছলমান আছে কোনোবা খ্ৰীষ্টিয়ান আছে কোনোবা হিন্দু আছে জনগোষ্ঠীয় আছে লখিমপুৰ সমষ্টিটোৱে তেনেকুৱা আৰু ইয়াত তেনেকৈ আগবাঢ়ি গৈ আছে অকণমান সমষ্টিটোৰ বিষয়ে আপুনি কিমান জানে মই জানিব বিচাৰিছোঁ সমষ্টিটোত ভোটাৰ কিমান আছে কি কি জনগোষ্ঠীৰ লোক আছে এই বিষয়ে যদি মই আপোনাক কৈছোঁ যে এতিয়া যিটো আগতে 111 নং আছিলে মোৰ সমষ্টিটো মই হেতুলৈ যাম বুলি ভাবিছিলোঁ 111 মানে এইটো এটা 111 সমষ্টি আছিলে লখিমপুৰ পুৰণা সমষ্টিটো পুৰণা সমষ্টিত তেলাহী ব্লকটো ইয়াত অন্তৰ্ভুক্ত আছিলে ঠিক আছে কিন্তু এতিয়া নতুন যিটো 76 নং আমাৰ সমষ্টি হ'ল এই সমষ্টিত তেলাহী ব্লক আৰু লখিমপুৰ ব্লকৰো 2-3টা জিপি তেওঁলোকে নাওবৈচাত লৈ গ'ল এতিয়া লখিমপুৰ নতুন যিটো 76 নং মানে সমষ্টি হ'ল তাত টোটেল ভোট আজি তাৰিখত আছে 1,70,800 ভোট ঠিক আছে আৰু সেই ভোটাৰৰ ভিতৰত ধৰক আমাৰ জনগোষ্ঠী বুলি ক'লে জাতি বুলি ক'লে ধৰক মাইনৰিটি ট্ৰাইবেলত ধৰক মিচিং সোণোৱাল কছাৰী এই সকলো পৰে তাৰপিছত ধৰক খ্ৰীষ্টিয়ান আদিবাসী হিন্দু আদিবাসী এনেধৰণে নেপালী গোৰ্খাসকলো আছে চুতীয়াসকলো আছে তাৰপিছত ধৰক কম বেছি পৰিমাণে চিডুল কাষ্টটো আছে নাথ মানুহো আছে মিনি ভাৰত আৰু হাজঙো আছে হয় সকলো জাতি আছে কিন্তু বিশেষকৈ বেছি থকা জনগোষ্ঠীকেইটা হ'ল যে মাইনৰিটি তাতে সোমাই আছে গৰীয়া মৰীয়াৰ পৰা ধৰি আৰু অসমীয়া মুছলিম গোটেইখিনি প্ৰায় 32,000 ভোট 32,000 আছে হয় তাৰপিছত ধৰক ট্ৰাইবেল ভোট আছে ট্ৰাইবেলত ধৰক সোণোৱাল কছাৰী অলপ কম আছে মিচিংটো অলপ বেছি আছে গতিকে সেইখিনি আছে প্ৰায় 22,000 আমাৰ আহোম ভোটাৰ আছে প্ৰায় 18,000 ঠিক আছে আদিবাসী খ্ৰীষ্টান আৰু হিন্দু মিলাই পেলাই আছে প্ৰায় 20,000 চুতীয়া মানুহ আছে 12,000 গোৰ্খাসকল আছে প্ৰায় 6,000 তেনেধৰণে মানে কম বেছি পৰিমাণে হাজং আছে ধৰক 3,000 বাকীকেইটা বৰ বেছি নাই চব 4,000 3,000 এনেকৈ আছে খুব ধুনীয়া হিচাপ কৰি থৈছে জানে মানে কামত লাগি আছে যেতিয়া তো হিচাপটোতো লাগিব হয় সেই অংকটো কেনেকৈ কৰা হৈছে টাৰ্গেট কাক কৰা হৈছে নাই মই আপোনাক কৈছোঁ শুনক আমি সংখ্যালঘু বিজেপিত যে নাই এইটো মই নকওঁ সংখ্যালঘু ভোটটো কম বেছি পৰিমাণে আছে বা প্ৰতিটো আহোমেই হওক বা মিচিঙেই হওক সকলোৰে কিন্তু কম বেছি পৰিমাণে বিজেপিত আছে কিন্তু ভোটৰ যিটো পেটাৰ্ণ ভোটৰ যিটো ছিষ্টেম এই ছিষ্টেম মতে মানে আমি কংগ্ৰেছে নতুন 76 নং সমষ্টিটোত আমি কংগ্ৰেছ জিকিব পাৰিম তাৰ উপৰিও মই এটা দীঘলীয়া সময় মই আগতে কৈছোঁ যে 91ৰ পিছত মানৱ ডেকা ইয়াত আৰু লখিমপুৰ বাই টিকেটটো লৈছে আৰু ইলেকশ্যন খেলিছে বাই লখিমপুৰ 4 কোটি নাজানে কিন্তু ইলেকশ্যন খেলি জিকাৰ পিছতে এতিয়া এইখন গাঁও দুজনমান ব্যক্তিৰ নাম কওঁ তাৰ মাজতে আৰু এটা কথা সুধিব লাগিব মহিলা ভোটাৰ আটাইতকৈ বেছি চাগে ইয়াত নাই পুৰুষ আৰু মহিলা প্ৰায় সমান হয় ইউথো আছে ইয়াত মই শুনা মতে আৰু দুগৰাকী ব্যক্তিৰ নাম চৰ্চাত আছে এগৰাকী হৈছে ৰাণী নৰহ আৰু আনগৰাকী হৈছে উদয় শংকৰ
হয় নিশ্চয় তেওঁলোকৰ নাম আপুনি জানে জানো তো তেওঁলোকে যদি প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে যদি দলে টিকট দিয়ে হয় তেতিয়াহ'লে আপুনি তেওঁলোকক সহায় কৰিব মই আপোনাক স্পষ্ট কৈছোঁ যে মই গৌৰৱ গগৈ ডাঙৰীয়াকো কৈছোঁ আৰু অপেন মিটিঙত কৈছোঁ যে আমাৰ কংগ্ৰেছত এবাৰ খুব সঠিকভাৱে কিন্তু চিলেকশ্যন হ'ব দেই এবাৰ AICCয়ে হওক প্ৰদেশ কংগ্ৰেছেই হওক তেওঁলোকে খুব ধৰণে ইয়াত ছাৰ্ভে কৰিছে 5টা 6টা ছাৰ্ভে কৰিছে এই ছাৰ্ভে ৰিপৰ্টবিলাক চব মিলাই তেওঁলোকে টিকেট দিব আৰু এই ছাৰ্ভে ৰিপৰ্টত যদি মোৰ ৰিপৰ্ট কাৰ্ড বেয়া মোক যদি টিকেট নিদিয়ে মোৰ কোনো আপত্তি নাই মই গৌৰৱ গগৈ ডাঙৰীয়াকো কৈছোঁ আৰু অপেন মই কংগ্ৰেছৰ জিলা কংগ্ৰেছৰ মই কাৰ্যকৰী সভাটো মই কৈছোঁ তাৰপিছতো আপুনি কংগ্ৰেছতে থাকিব কংগ্ৰেছতে থাকিম মই ক'লোঁ নহয় মইতো হৰাৰ পিছততো মোক বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছততো মোক তেওঁলোকে প্ৰপ'জ কৰিছিলে তুমি থকা হ'লেতো আজি মানৱ ডেকা MLA হ'বলৈ নাপায় তুমি হ'লাহেঁতেন মই কৈছোঁ নাই য'ত যি আছে এইটোৱে ঠিক আছে এইটোত অসন্তুষ্টি নাই নে আপোনাৰ কেতিয়াবা মানে বেয়া নালাগে নে যদি অফাৰটো লৈ ল'লোহেঁতেন মই আজিতো বিধায়ক হৈ থাকিম নাই তেনেকুৱা মনত অলপ ভাৱ কেতিয়াবা আহে কাৰণ আমিতো মই ক'লোঁ নহয় আপোনাক মই যে মই একদম NSUৰ পৰা মই কণ্টিনিউ এইটো পৰ্যায়লৈকে মই লাগি আছোঁ ঠিক আছে গতিকে মোৰ মানে যদিও মনৰ ভাৱটো আহে কিন্তু তথাপি মই লোভ কৰা নাই মই ভাবিছোঁ নাই এটা দলতে থাকিম মহাত্মা গান্ধীয়ে গঢ়ি যোৱা এটা দল য'ত অহিংসা নীতিৰে গঢ়ি উঠা দল গতিকে কংগ্ৰেছ দলৰ পৰা মই যথেষ্ট পাইছোঁ 5 বছৰ MLA পাইছোঁ মই মাত্ৰ 1000 ভোটত হাৰিছোঁ 11 চনত নিশ্চয় অনলি 1000 মই 501টা ভোট হ'লে মই MLA হওঁ মোৰ কপালতো নাই ক'ৰবাত হয়তো মোৰ ভুল হৈছে সেই ভুলবিলাক মই এতিয়া বিচাৰি পাইছোঁ গতিকে সেই ভুলবিলাক মই শুধৰণি কৰি যাতে মই আকৌ কাম কৰিবলৈ সুবিধা পাওঁ তাৰ কাৰণে কিন্তু মই ওলাই আহিছোঁ যদি দলে মোক নিদিয়ে উদয়ক দিয়ে ৰাণীক দিয়ে যাকে নিদিয়ক কংগ্ৰেছৰ ফালৰ পৰা তেওঁক এবাৰ জিকাবলৈ আমি চেষ্টা কৰিম হয় ধন্যবাদ মই দুজনমান ব্যক্তিৰ নাম ক'ম হয় আপুনি জাষ্ট এটা বা দুটা শব্দত উত্তৰ দিলে হ'ব হয় এইটো ৰেপিড ফায়াৰ বুলি কওঁ আমি হয় আৰু খেলি খুব ভাল লাগে ঠিক আছে মই না তাৰ আগতে এটা প্ৰশ্ন আছে গৌৰৱ গগৈক আপুনি ইমান ধুনীয়াকৈ প্ৰস্তাৱ দিলে তেওঁ মুখ্যমন্ত্ৰী হ'বৰ কাৰণে আপুনিতো আৰু এটা কাম কৰিব পাৰে শুনিব চাগে আপোনাৰ কথা কওকচোন তিনি গগৈক একেলগ কৰাৰ দায়িত্বটো আপুনিও ল'লে যদি নাই আমিতো তিনি গগৈ একেলগ হৈ ইলেকশ্যন খেলাৰ ইচ্ছা আমাৰ আছে আৰু উমৈহতীয়াকৈ হয় উমৈহতীয়াকৈ আছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াকো মই কৈছোঁ যে বিজেপিয়ে যেতিয়া নহয় জানো বাৰু এটা হেৰি কৰি পেলাই ইলেকশ্যন খেলিছে AGP বিজেপি বা বড়ো গতিকে আমি কিয় নোৱাৰোঁ গতিকে আমি জাতীয় পৰিষদ লুৰিণজ্যোতি আৰু ৰাইজৰ দল অখিলকো লৈ পেলাই আমি একেলগে CPM CPIক লৈ পেলাই আমি ইলেকশ্যনটো খেলিব লাগে আৰু নিশ্চয় আমি একেলগ হ'লে আমি কংগ্ৰেছে চৰকাৰ কৰিব পাৰিম খালি এটাতে কেতিয়াবা অখিল গগৈৰ মানে এই ছ'চিয়েল মিডিয়া বা নিউজৰ এইবিলাকত অলপ কেতিয়াবা মানে বেয়া লাগে যে তেওঁ যদি আলোচনাত যদি সঠিকভাৱে যদি তেওঁ প্ৰস্তাৱ ৰাখে তেতিয়াহ'লে নিশ্চয় আমি তিনিওটাই মিলি আমি ইলেকশ্যন খেলিম আৰু জিকিম বিজেপিক পৰাভূত কৰিব পাৰিম মই নাম কেইটামান সুধি দিওঁ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ দৃষ্টিত কেনেকুৱা মানুহ অতি চতুৰ টেঙৰ কিন্তু মিছলীয়া ফাঁকি সৰ্বানন্দ সোণোৱাল ভদ্ৰ মানুহ বেছি ভদ্ৰ ইয়াৰ পিছত মই যদি সুধোঁ ৰিপুণ বৰা হয় এবাৰ গ'ল আকৌ আহিল এতিয়া দলত কেনে পৰ্যায়ত আছে মানে ৰিপুণ বৰা মানে এতিয়া দলত আছে দলৰ দায়িত্ব লৈছে কাম কৰি আছে গতিকে তেওঁ নিজৰ ব্যৱসায় নিজৰ পৰিচয় বুলি এটা কথা আছেতো গতিকে তেওঁ সেইকাৰণে তেওঁ নিজৰ স্থানত নিজৰ কাম যি দায়িত্ব পাইছে কাম কৰি আছে প্ৰদ্যুৎ বৰদলৈ বহুত সম্ভাৱনা আছিল তেখেতৰ নাই তেওঁক কেলে আপোনালোকে আগভাগ আৰু নিদিলে দায়িত্ব আৰু নাই আজি মই আপোনাক কৈছোঁ শুনক আজি প্ৰদ্যুৎ বৰদলৈ মই আগতে কৈছোঁ যে প্ৰদ্যুৎ বৰদলৈ ৰিপুণ বৰা ভূপেন বৰা দেৱত শইকীয়া গৌৰৱ গগৈ সকলোৱে সমান এটা আছে তাৰ ভিতৰতে আমি গৌৰৱ গগৈ কিবা এটা দেখি পাইছোঁ ঠিক আছে এতিয়া গোটেইকেইজনকে কিন্তু এতিয়া যেনেকৈ প্ৰদ্যুৎ বৰদলৈক নিৰ্বাচনী ইস্তাহাৰ দায়িত্ব দিছে খুব সুন্দৰভাৱে গোটেই অসমত ঘূৰি তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰ প্ৰস্তুত কৰি আছে ঠিক তেনেদৰে ভূপেন বৰাইও নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব দিছে তেওঁ অসমৰ বিভিন্ন জেগাত গৈ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে দেৱত শইকীয়াকো তেনেকৈ দায়িত্ব দিয়া হৈছে তেওঁ সকলোৱে কিন্তু নিজৰ দায়িত্ব লৈ সকলোৱে সমভাৱে কাম কৰি আছে মানৱ ডেকা কেনেকুৱা
এইটো এটা বা দুটাৰ ভিতৰত উত্তৰ দিব লাগিব। মানৱ ডেকাটো অতি টেঙৰ। গৌৰৱ গগৈ, গৌৰৱ গগৈটো লিডাৰশ্বিপ কোৱালিটি আছে। লুৰিণজ্যোতি গগৈ, লুৰিণজ্যোতি যিটো মানে এটা একতা আৰু এটা লিডাৰশ্বিপ কোৱালিটি আছে। ৰকিবুল হুছেইন, পুৰণা এজন সংগঠক, তেওঁ কাম কৰি আছে। উদয় শংকৰ, উদয় শংকৰ এজ এ ছাত্ৰ নেতা হিচাপে তেওঁ যথেষ্ট এটা পৰিসৰ আছে, নথকা নহয়। ঘন বুঢ়াগোহাঁই, মইতো চিম্পুল মানুহ, মই এজন স্পৰ্টছমেন আৰু ৰাজহুৱা কাম কৰি ভাল পাওঁ, ৰাইজক সহায় কৰি ভাল পাওঁ, কাৰোবাক উদ্ধাৰ কৰি ভাল পাওঁ, আৰু সেইমতে মই কংগ্ৰেছটো MLA হ'বৰ কাৰণে নহয়, ৰাইজৰ প্ৰতিনিধি হিচাপে ৰাইজক উপকৃত কৰিবৰ কাৰণে মই কাম কৰি আছোঁ। বুঢ়াগোহাঁই ডাঙৰীয়া, হয়, যদি আপুনি জিকিলে, হয়, আমি ভাবিছোঁ প্ৰেডিকশ্যন কৰিছোঁ আপুনি জিকিলে, এবাৰ আকৌ চৰকাৰ কৰিলে, হয় হয়, লখিমপুৰৰ বাবে কি কৰিব, নেক্সট প্লেনিং কি আপোনাৰ? ঠিক আছে। চক্ৰপাণী, মই যেতিয়া ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিলোঁ বা বিধায়ক আছিলোঁ, তেতিয়া তৰুণ গগৈ ছাৰে কৃতি ছাত্ৰ ছাত্ৰীসকলক এটা লেপটপ দি পেলাই সম্বৰ্ধনা জনাইছিল। মই সেই বস্তুটোকে, সেই মানে ছিষ্টেমটোকে মই খুব আন্তৰিকতাৰে লৈছিলোঁ, আৰু লখিমপুৰত প্ৰায় মই 9-10 বছৰ লখিমপুৰ জিলাত যিমানবিলাক মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পাইছিলে, ষ্টাৰ পাইছিলে, ষ্টেণ্ড পাইছিলে, মই সকলোকে এটা জেগাত গোটাই প্ৰতি বছৰে মিনিমাম 1100-1200 ষ্টুডেণ্টক মই এখন গামোচাৰে, এখন কিতাপেৰে মই সম্বৰ্ধনা জনাইছিলোঁ। আৰু তেতিয়া মই তেওঁলোকক কৈছিলোঁ যে চবেই চাকৰিমুখী হ'ব নালাগে, মোৰ বক্তব্যত চাকৰিমুখী হ'ব নালাগে, চবৰে কিন্তু সপোন থাকিব লাগে যে কোনোবা ডক্টৰ, কোনোবা ইঞ্জিনিয়াৰ, কোনোবা স্কুল টিচাৰ বা কোনোবা বিজনেছ, কিন্তু ৰাইজৰ কাম কৰিম বুলিও কিন্তু সপোন দেখিব লাগে। চাকৰি কৰাৰ লগতে ৰাইজৰ কাম কৰিম বুলি সপোন দেখাটোহে কিন্তু এজন প্ৰকৃত মই নাগৰিক বুলি মই ভাবোঁ। কাৰণ চবেই ডক্টৰ ইঞ্জিনিয়াৰ হ'ব বিচাৰে, চবেই মেজিষ্ট্ৰেট হ'ব বিচাৰে, চাইণ্টিষ্ট হ'ব বিচাৰে, কিন্তু ৰাইজৰ কাম কৰিবৰ কাৰণে কিন্তু কোনেও নিবিচাৰে। তেতিয়া কিন্তু মই ছাত্ৰ ছাত্ৰীসকলক প্ৰতি বছৰ এই মিনিমাম 12,000 ছাত্ৰ ছাত্ৰীক মই এই কথাবিলাক কিন্তু কৈছিলোঁ। ঠিক আছে। দ্বিতীয়টো কথাটো হ'ল কি, যে আমাৰ লখিমপুৰখন এখন কৃষি প্ৰধান আমাৰ জিলা। তো ইয়াত কৃষিৰ কাৰণে কোনো সুবিধা নাই। এগ্ৰিকালচাৰৰ ফালৰ পৰা যেনেধৰণে সুবিধাবিলাক পাব লাগে, আজি ইৰিগেশ্যন ছিষ্টেম নাই। খৰাং বতৰ, খেতি গ'ল, কোনো ইৰিগেশ্যন ছিষ্টেম নাই। আজি 10-12 বছৰ পথাৰ শুকান, খেতি জ্বলি গ'ল। ঠিক আছে। ঠিক তেনেধৰণে যিবিলাক সাৰ দিব লাগে বা এগ্ৰিকালচাৰৰ পৰা সময়ত যিটো বীজ দিব লাগে, সেইটো কোনো ব্যৱস্থা নাই। তো এই ক্ষেত্ৰত কিন্তু মই খুব লখিমপুৰত বা অসমত মই এইটো প্ৰাধান্য দিম, মানে এছেম্বলি মজিয়াত মই মাত মাতিম। তাৰ বাহিৰেও ধৰি লওক এতিয়া নদীৰ কাষত বাস কৰাসকলৰ কাৰণে এগ্ৰিকালচাৰ আণ্ডাৰত যে হাঁহ পুহিবলৈ দিয়ক নিবনুৱা যুৱকসকলক, বা গাহৰি পুহিবলৈ দিয়ক, টাউনৰ কিছুমান গাঁৱৰ মানুহক গাই পুহিবলৈ দিয়ক, সৰু সৰু, তেওঁলোকে এইবিলাক কৰিবলৈ দিয়ক। গতিকে এগ্ৰিকালচাৰ ছেক্টৰটোত মই যথেষ্ট কিন্তু মই গুৰুত্ব দিম। আজি লখিমপুৰত ধৰক প্লাম্বাৰ খুব অভাৱ। আপুনি এজন প্লাম্বাৰ মাতিব হ'লে, ঘৰত কিবা প্ৰব্লেম হ'লে আপুনি 3 দিন ৱেইট কৰিব লাগিব। ইলেক্ট্ৰিচিয়ান ইমান আছে, তথাপি লগে লগে ফোন কৰিলে কিন্তু আপুনি ছিষ্টেমটো মানে অৰ্গেনাইজ হোৱা নাই, নাই, অভাৱ আছে। ঠিক তেনেধৰণে আজি মটৰচাইকেল ধৰক মেকানিক বা গাড়ী মেকানিক আছে, কিন্তু ভাল মেকানিক কিন্তু পাবলৈ টান। গতিকে এইবিলাকত অসুবিধা আছে। গতিকে মোক খুব ইচ্ছা আছে, যদি মই এবাৰ MLA হওঁ বা যদি মই আমাৰ চৰকাৰ আহে, তেতিয়াহ'লে লখিমপুৰত কিন্তু মই এখন স্কিল ITI মই খুলিম, আৰু লখিমপুৰ, ধেমাজি এইবিলাকৰ ল'ৰা ছোৱালীক মাতি উইভিঙৰ ক্ষেত্ৰতে কওক, প্লাম্বাৰৰ ক্ষেত্ৰতে হওক, ইলেক্ট্ৰিচিয়ানেই হওক, মেকানিক অট'মোবাইলৰ ক্ষেত্ৰতে হওক, এইবিলাকক কিন্তু মই শিকাই তেওঁলোকক আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে মই চেষ্টা কৰিম। হয়, বহুতখিনি পৰিকল্পনা আছে আপোনাৰ। এই যে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত বহুত মাত মাতি থকা হৈছে। ময়ো 5 বাৰকৈ SITত যাবলগীয়া হ'ল লাষ্ট ইণ্টাৰভিউবিলাকৰ কাৰণে। তো আপুনি ভাবেনে জুবিন গাৰ্গৰ ন্যায় এই চৰকাৰৰ জৰিয়তে বা আমি অসমবাসী ৰাইজে দিব পাৰিম? আমি এই 3 মাহ 4 মাহ যিটো আমি দেখিলোঁ, আজি জুবিন গাৰ্গৰ অকল অসমৰ ৰাইজে কিন্তু ন্যায় বিচৰা নহয়, গোটেই ৱৰ্ল্ডে কিন্তু আজি জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছে। আৰু BJP চৰকাৰখনে যেনেধৰণে ৰাইজক আস্থা দিছিল যে জুবিন গাৰ্গৰ ন্যায় আমি দিম, কিন্তু গতানুগতিকভাৱে মাহ গৈ আছে, কিন্তু আমি BJP চৰকাৰখনৰ পৰা আমি ন্যায় পাম বুলি কিন্তু আমি ভবা নাই।
ন্যায়টো কেনে হ'ব আমিও জানো কি হৈছিল তেওঁৰ লগত তো আপুনি কেনেধৰণে আশা কৰিছে কি আশা কৰিছে নাই এতিয়াতো যি 5জন আইনৰ হেৰিত আছে তো তেওঁলোকৰ ভিতৰত কোনোবাটো জড়িত থকা যেন আমাৰ 100% অনুভৱ হয় কোনোবাটো আছে সামথিং হা আৰু এইবিলাকত চৰকাৰখনেও একা বেকা দি অলপ সহায় থকা যেন আমাৰ অনুভৱ হৈছে নহ'লে আজি অসমৰ এটা সম্পদ হয় নহয় কওক আজি জুবিন গাৰ্গ আজি ৱৰ্ল্ডৰ মানে হেৰি এজন নাম থকা ব্যক্তি যোনে আজি তেওঁক আমি মানে স্বীকৃতি দিব লাগে হয় নহয় কওক হা তেনে এজন ব্যক্তি মৃত্যু হোৱাৰ পাছত আজি চৰকাৰখনে যেনেধৰণে ইনিচিয়েটিভ ল'ব লাগে লোৱা নাই খালি মিছা কথাই কৈ আছে আমি এই দি আছোঁ এই কৰি আছোঁ গতিকে এইটো বৰ ভাল লক্ষণ নহয় গতিকে আমাৰ কংগ্ৰেছ চৰকাৰ যদি আহে আমি আইনী প্ৰক্ৰিয়াৰে সঠিকভাৱে বিচাৰ কৰি আমি দোষীক আমি শাস্তি দিম বহুত বহুত ধন্যবাদ হয় আৰু শেষত মই নমস্কাৰ। না আছে অকমান আছে, আছে হয়, হয়, হয়। এইকেইটা আৰু টাফ হয় হয় ইয়াৰ আগতো মই এজন ব্যক্তিৰ কথা ক'লো হয়, হয়। এবাৰ মই আপোনাক দুজন ব্যক্তি বা হয়। দুটা শব্দ ক'ম তাৰ হয়। ভিতৰত এটা চিলেক্ট কৰিব লাগিব হ'ব ৰেডি ৰেডি হিমন্ত বিশ্ব শৰ্মা নে সৰ্বানন্দ সোণোৱাল সৰ্বানন্দ সোণোৱাল সৰ্বানন্দ সোণোৱাল লুৰিণজ্যোতি গগৈ নে অখিল গগৈ লুৰিণজ্যোতি গগৈ লুৰিণজ্যোতি গগৈ নে গৌৰৱ গগৈ গৌৰৱ গগৈ আপুনি আহোম সম্প্ৰদায়ৰ হয়, যিহেতু, হয়, হয়। মই আপোনাক এনেকৈ সুধিব বিচাৰিছোঁ আপুনি ৰাতি বিহু ভাল পায় নে আমাৰ যিটো বাকী যিসকলৰ আছে ঝুমুৰ হওক বাকী কিবা কিবি হওক সেইবিলাক মানে ৰাতি বিহু এটা ৰাতি বিহুটো মৰাণৰ হৈ গ'ল হয় মৰাণৰ হৈ গ'ল আমাৰ এইটো চাইডত মানে ৰাতি বিহুটো ইমান নাই গতিকে ঝুমুৰ বা যিটো আমাৰ অসমীয়া সকলোবিলাকতে মোৰ ভাল লাগে আৰু মই নিজেই এইটো চকমানি কথাটো উলিয়ালা ভালেই কৰিলা মই একেবাৰে 3, 4, 5ত মই ছোৱালী হৈ পেলাই কাহিও ঘূৰাই বিহু নাচিছিলোঁ মানে ছোৱালী হৈ পেলাই হয় 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 ইণ্টাৰেষ্টিং গতিকে বিহুত মোৰ খুব মানে মই ঢোলো বজাইছিলোঁ হয় গানো গাইছিলোঁ সৰুতে যোজনা এটা আজি শুনাব লাগিব কিবা এটাতো যোজনা লাগিব আৰু কেইটামান আছে পাপন নে জুবিন সেইটো কৈ লওক জুবিন 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 যিহেতু আহোম সম্প্ৰদায়ৰ পৰা বিলং কৰে এই আমাৰ H2O নে পৰম্পৰাগত পানীয় নে পৰম্পৰাগত পানীয় গাহৰি নে হাঁহ গাহৰি অ'কে আপুনি গান এটা শুনক মই ভাবি লওঁ যোজনা এটা অতিকৈ চেনেহৰ মুগাৰে মহুৰা ঐ তাতোতকৈ চেনেহৰ ঐ মাকো তাতোতকৈ চেনেহৰ বহাগৰ বিহুটি ঐ নেপাতি কেনেকৈ থাকো ধন্যবাদ আপোনাৰ পৰম বন্ধু কোন নাম ল'ব পাৰি এজন বা দুজনৰ ভিতৰত যদি কাৰোবাক ক'ব পাৰে সন্মুখত বহি থকা কেইজনটো আছে বাৰু আৰু যদি কোনোবা আছে বন্ধু একেবাৰে যাক মানে ঘনিষ্ঠ বন্ধু সকলো কথা ক'ব পাৰে আপুনি হয় হয় নাই তেনেকুৱা মোৰ স্কুলীয়া মোৰ বন্ধু আছিলে তিৰঞ্জন টাইট বুলি এজন আৰু ৰাজু দেউৰী বুলি এজন পুষ্পধৰ দেউৰী হয় শেহতীয়া একেবাৰে শেষত যেতিয়া মই জুবিন গাৰ্গৰ লাষ্ট ইণ্টাৰভিউটো লৈছিলোঁ জুবিন দাই মোক কৈছিলে মই সুধিছিলোঁ তেখেতক যে আপোনাৰ ভয় কিহলৈ লাগে তেওঁ মোক কৈছিলে সময়লৈ সময়টো এনেকুৱা এটা বস্তু মই আপোনাক এই প্ৰশ্নটো আকৌ এবাৰ কৰিছোঁ মই বহুতক কৰিছোঁ আপোনাৰ ভয় কিহলৈ লাগে নাই এইটো চকমানি জুবিনে যিটো কথা কৈছে এইটো একেবাৰে সঁচা কথা সময়টোৱে আটাইতকৈ মানে ভয় লগা এটা সময় এনেকৈ গৈ থাকে হা আপুনি চাব যে আজি সময়টো গ'ল এইটো থাকিলে সেইটো থাকিলে বহুত কামেই থাকি যায় এই সময়টো আটাইতকৈ সঁচাকৈ ভয় লগা কথা ধন্যবাদ ডাঙৰীয়া বহুত ভাল লাগিল আপোনাক নমস্কাৰ আৰু আপোনাৰ সপোনবোৰ পূৰণ হওক সেয়া আশা কৰিছোঁ ধন্যবাদ মোৰ লগত অনুষ্ঠানটো কৰি কেনেকুৱা লাগিল ভাল লাগিলে ৰাইজৰ ওচৰত প্ৰথম গৈ পেলাই কি কয় ৰাইজক যেতিয়া মিটিং এখন আৰম্ভ হ'ল মই সেইদিনা এইটো সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত ইণ্টাৰভিউ শুনিছোঁ সৰ্বানন্দ সোণোৱালে সদায় মিটিং আৰম্ভ হোৱাৰ সময়ত তেওঁ 3 মিনিটমান ভগৱানক প্ৰাৰ্থনা কৰে হিমন্ত বিশ্ব শৰ্মাক দেখিছোঁ তেওঁ ডাইৰেক্ট উঠি পেলাই কয় আপুনি কেনেকৈ ভাষণ আৰম্ভ কৰে নাই মই প্ৰথমে গৈ সকলোকে নমস্কাৰ জনাওঁ আৰু সেৱা জনাওঁ হা নমস্কাৰ জনাওঁ আৰু সেৱা জনাওঁ আৰু তাৰপিছতে মই ভাবোঁ যে সকলো সুস্বাস্থ্যৰ থাকক মোক কোনোবা ছাপোৰ্ট কৰা বা নকৰা যিসকল ৰাইজ মিটিঙলৈ আহে মই সকলোৱে স্বাস্থ্য ভাল হৈ থাকক সকলোৱে মনৰ আশাবিলাক পূৰণ কৰক
সকলোৱে আগবাঢ়ি যাওক এনেকৈ ভাবোঁ মই এই ষ্টেজ ফেয়াৰ এটা যে থাকে ষ্টেজৰ প্ৰতি ভয় এটা যে হয়, থাকে হয়। সেইটো কেতিয়া দূৰ হৈছিলে প্ৰথম নাই মইতো আপোনাক কৈছোঁ যে মই সৰুৰ পৰাই মই সামাজিক সৰুৰ পৰাই মই ষ্টেজৰ ওপৰত উঠি পেলাই মই মানে পাৰফৰ্ম কৰিছোঁ গতিকে মোৰ ষ্টেজটো মোৰ ভয় লগা ইমান নাছিল ভয় লগা কথা নহয় মাইক্ৰফোন কেতিয়াবা বন্ধ হৈ যায় নে ভাষণ দি থাকোঁ নাই হয় তেতিয়া কি কৰে মোৰ মাতটো ডাঙৰ মাতেৰে চলাই মই মাতেৰে চলাই থাকোঁ যেতিয়ালৈকে নাহে আৰু এটা খুব হেৰি হয় ধৰক মাইক অন আছে গৈ পেলাই কেতিয়াবা এইটো আপোনালোকৰ হেৰিয়াত হৈ আছে মানে মই এইটো এইকাৰণে সুধিব বিচাৰিছোঁ সেইদিনা অখিল গগৈ এনেকৈ সকলো বহি আছে যিখন মিটিং আছিলে সাংবাদিকসকলৰ মাইক অন থাকে আপোনালোকৰ নেতাসকলে কেতিয়াও ভাবি নাচায় যে মাইক অন আছে তাতে কিবা এটা কৈ দিয়ে আৰু সেইটো পিছত বিজেপি চৰকাৰে খুব ধুনীয়াকৈ প্ৰচাৰ কৰিবলৈ পায় ভাইৰেল হৈ যায় সেইদিনা ধৰক লুৰিণজ্যোতি গগৈৰ বিয়াৰ ওপৰত আলোচনা সেইদিনা আৰু কেনেকুৱা চলি থাকে হয় আপুনি কেতিয়াবা এইটোৰ প্ৰতি সজাগ আৰু সচেতন হয় নে মাইকটো অন আছে নে বন্ধ আছে মই আগতে ইমান সজাগ হোৱা নাছিলোঁ কিন্তু মই বহুত সভা সমিতিত দেখিছোঁ যে এইটো জেনেৰেলি মানে 50% মানে মিটিঙত মানে এই বস্তুটো হয় হৈ যায় সেইকাৰণে মই গৈ প্ৰথমতে কিন্তু মই সুধোঁ সাৱধান সদায় মাইক আৰু মিটিঙলৈ যোৱাৰ আগত বা মিটিং হোৱা যায় মোৰে হওক বা বেলেগৰে হওক মাইক কিন্তু ভাল লাগিব মাইকত গৈ আমাৰ এটা বদ অভ্যাস থাকে হয় মাইক অন থাকে তথাপিও আমি ফু মাৰো হেল্ল' কওঁ নহ'লে কিবা নহয় কিবা এটা কওঁ নাই মই কিন্তু সেইটো নকৰে ডাইৰেক্ট বহুত বহুত ধন্যবাদ এইকেইটা এনেই বেলেগ প্ৰশ্ন আছিলে অদৰকাৰী প্ৰশ্ন বুলি ধন্যবাদ ধন্যবাদ আজিলৈ বিদায় লৈছোঁ আপোনাক আকৌ লগ পাম ভাল লাগিলে ধন্যবাদ থেংক ইউ